কিছু চালো মই মানে 6 গাঁৱত গৈছিলো বজাৰত হয় আহি পেলাই 3টা বজাত আহি পালো গাঁৱৰ পৰা ধুলো ধুই ভাত খালো খাই 4টা বজাত অলপ দৌৰা দৌৰি হ'ল হয় লিংকত গৈ চাইছো আমাৰ পেজটো গোটেইখিনি চাইছো হয় আৰু চাম দে ভিডিঅ'বিলাক গোটেই এতিয়া ৱেবছাইটটো আমি আজিৰ পৰা আমি নিজে এডিট কৰিব পাৰিম আৰু আজি হয় আমাক ৱেবছাইটটো দিলে তেওঁলোকে আজিৰ পৰা আমি হয় তাক নিজে এডিট কৰিব পাৰিম হয় গতিকে আমি তাত সংযোগ কৰি গৈ থাকিম আপোনালোকে যিবিলাক নতুন নতুন কাম কৰি গৈ থাকিব ফটোবিলাক দি থাকিব আমি সেইবিলাকো আপলোড হয় কৰিম আমি লোকৰ ফটো হয় ইউজ নকৰোঁ এতিয়া যিবিলাক তাত ফটো আছে এইবিলাক চব আমাৰ নিজৰ মানুহৰ ফটো আমাৰ গ্ৰুপৰ হয় মানুহে দিয়া ফটো তাত যি কল খেতি দেখিছে আপুনি হয় প্ৰত্যেকখনেই আমাৰ গ্ৰুপৰ পৰা দিয়া মানুহে দিয়া ফটো মানে হয় নিজৰ ফটোখন আমাৰ নিজৰ ৱেবছাইটত থাকিলে মানুহৰ মনত এটা উৎসাহ এটা বাঢ়ে যে আপুনি যি কামটো কৰিবলৈ গৈ আছে একে কামত সংযুক্ত হৈ থকা মানুহখিনি যদি আমি লগ পাই থাকোঁ আৰু তেওঁলোকৰ কৰ্মটো ইজনে সিজনৰ দেখি থাকোঁ তেতিয়াহ'লে মনত এটা উৎসাহ বাঢ়ে আৰু গোটেই কথাটোৰ যিকোনো কামৰ ছাকচেছটো ডিপেণ্ড কৰে আপোনাৰ বিষয়টোৰ প্ৰতি আপুনি কিমান গাঢ়তা আছে আপোনাৰ কথাটো বুজিছেনে মানে কিমান জোৰত আপুনি কথাটো ভাবি লৈছে সিমান জোৰতে আপোনাৰ উপাৰ্জন হ'ব সিমান জোৰতে কাম হ'ব মনটো যদি অকণমান হয় মনটো যদি অকণমান যদি ঢিলা হয় যে কৰিম বুলি ভাবিছোঁ কিনো কৰোঁ জানো চাওঁ তেতিয়া আপোনাৰ কিন্তু কোনো কাম নহয় তেনেকুৱা জীৱনত হৈছেনে বাৰু মানে কিবা কাম ভাবি পেলাই অলপ কিবা অগা পিছা কৰি থাকোঁতে থাকোঁতে কামটো বেলেগে কোনোবাই কৰা আৰম্ভ কৰি দিলে তেনেকুৱা হৈছেনে জীৱনত আপোনালোকৰ দুইজনকে সুধিছোঁ সদায় সেইকাৰণে এটা কথা আমি মন কৰিব লাগে যে ডিটাৰমিনেশ্যনটো মেইন কথা আজি আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ এটা এটা এষ্টাব্লিছমেণ্ট আছে মোৰ এটা এষ্টাব্লিছমেণ্ট আছে তেখেতে এটা চৰকাৰৰ ভাৰত চৰকাৰৰ চাকৰিত আছে আমাৰ ছ'চাইটিত যিসকল মানুহ আছে প্ৰত্যেকজন একোজন এষ্টাব্লিছ মানুহ আমি মনে মনে বহুত দিনৰ পৰা ভাবি আছোঁ 16 চনৰ পৰাই ভাবি আছিলোঁ যে এই অসমীয়া ল'ৰা ছোৱালীবিলাকক বাহিৰত কাম কৰিবলৈ যোৱা বা ইয়াতে কৰ্মসংস্থাপন বিচাৰি থকা ইত্যাদি কথাবিলাক চহৰত থকা একেবাৰে চহৰত থকা ল'ৰাবিলাকে বিভিন্ন জেগাত মূৰ মাৰি থাকোঁতে থাকোঁতে কিবা নহয় কিবা এটা কৰে কিন্তু আমাৰ সৰহসংখ্যক মানুহ আছে চহৰৰ বাহিৰত সেই চহৰৰ বাহিৰত থকা মানুহবিলাকে খবৰটো পাওঁতে পাওঁতে চহৰত থকা মানুহকেইটাৰ বেছিভাগে সুবিধাটো লৈ লয় 2 নম্বৰ কথা আমি চাইছোঁ যে চৰকাৰে আজি কপিত মোৰ নিজৰ মনত থকাত মই দেখা নাই এনেকুৱা কিবা আঁচনি লোৱা যিটো আঁচনি লৈ অসমীয়া ল'ৰা বা ছোৱালীবিলাক স্থায়ীভাৱে এষ্টাব্লিছ হ'ব পাৰিব তেনেকুৱা কিবা আঁচনি দেখিছেনে চৰকাৰে যিমান আঁচনি লৈছে ক'ৰবাত প্ৰধানমন্ত্ৰী কিবা যোজনা দিছে ক'ৰবাত মুখ্যমন্ত্ৰী কিবা যোজনা দিছে বিভিন্ন সময়ত বিভিন্ন দি আছে কিন্তু সেইটো কৰিবলৈ যাওঁতে আপুনি ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত অহা যোৱা কৰি আছে কাগজখন নহয় লিষ্টখন তেওঁলোকৰ মতে বনাব আপোনাৰতো কাটি দিব নেকি ঠিক নাই দুপইচা দিব লাগিব নেকি কাৰোবাক ইত্যাদি ইত্যাদি কথাবিলাকৰ কাৰণে ইমান মেৰপেচ যে আপুনি কামটো কৰাৰ স্পৃহাটো আপোনাৰ নাথাকে ফাইনেলি কি হয় যে সেই কামটো যিকেইজনে কৰে সেইকেইজনে ছাবচিডি খোৱাৰ উদ্দেশ্যতহে কৰি আছে আৰু আপুনি যে কৰিবলৈ গৈছিলে আপুনি যে নোৱাৰিলে নেপালে আপোনাৰ কিন্তু উদ্দেশ্যটো কামটো কৰাৰ আছিলে ছাবচিডি খোৱাৰ নাছিল ছাবচিডি খোৱাজনে কামটোও নকৰিলে বেংকৰ পৰা লোনটো ল'লে সেইটোও নুঘূৰালে ছাবচিডিৰ পইচাকেইটা দি বুলেট এখন কিনিলে কিবা এখন কিনিলে তাৰপিছত টমটমাই ঘূৰি ফুৰিছে পিছত দেখিলে কিবা যোগাৰ কৰি ক'ৰবাত চাকৰি এটাতে সোমাই আল্টিমেটলি চৰকাৰৰ যি পৰিকল্পনা এই পৰিকল্পনাটো কেতিয়াও ছাকচেছ হোৱা নাই আজিলৈকে তাৰ নোহোৱাৰ অন্যতম এটা কাৰণ হৈছে যে আমাৰ মাজত
যিবিলাক পলিটিচিয়ানবিলাকে যিবিলাক আমাক আঁচনি দিয়ে, এই আঁচনিবিলাক সদায় ইলেকশ্যন অৰিয়েণ্টেড হয়, নিৰ্বাচন কেন্দ্ৰিক হয়। মানে ইলেকশ্যনৰ আগে আগে কিবা এটা বস্তু উলিয়াই দিয়াৰ পিছত আপোনালোকে মানুহবিলাকে চবেই উবুৰি খাই পৰিলে আৰু সেই সুযোগতে তেওঁলোকে ভোটটো লৈ চৰকাৰ বনালে, তাৰপিছত আপুনি কিবা সুধিবলৈ গ'লে আপোনাক সদুত্তৰটো নিদিয়ে। কাৰণ তেওঁলোকে, আমি কৈছোঁ কথা এটা, যে তেওঁলোকৰ বাবে আমি ভোটাৰ, মানৱ সম্পদ নহয়। মন্ত্ৰালয় এটা আছে মানৱ সম্পদৰ, কিন্তু ৰাজনীতি কৰা মানুহবিলাকৰ কাৰণে আমি আচলতে ভোটাৰহে। আমি তেওঁলোকৰ কাৰণে মানৱ সম্পদ হোৱা হ'লে 70 বছৰত বহুত কিবা কিবি হ'লহেঁতেন, 72 বছৰ। গতিকে এক মিনিট, হেল্ল', কোৱাচোন। বৰ সৰু হৈ আছে নহয়, আগফালৰজোপা চাচোন, বৰ সৰু হৈ আছে। মই বুজি পালোঁ। অঁ, আয়ুৰ্বেদিক দৰৱ নিবলৈ আহিছে মোৰ ঘৰলৈ কোনোবা এজনে, জামুৰ ছাল অকণমান লাগে। ঘৰতে চব বস্তু অকণ অকণকৈ লগাই থৈছোঁ। মোৰ দুকঠা মাটিত ঘৰটোৱে সতে কোনোমতে অকণমান বাৰী আছে, চবতে অকণ অকণ লগাই থৈছোঁ। বগা জামুৰ ছাল জণ্ডিছৰ দৰৱ। এনেই কথাটোৰ মাজতে ফোনটো আহিল কাৰণে কৈ দিছোঁ। বগা জামু ঘৰত থাকিব লাগে, তাৰ ছালটো জণ্ডিছৰ দৰৱ। তাকে এজনে নিবলৈ আহিছে। কি কৈছিলোঁ কথাটো, যে চৰকাৰৰ উদ্দেশ্যটো সদায় এনেকুৱা থাকে যে আমি তেওঁলোকৰ বাবে ভোটাৰহে। 21 বছৰৰ পিছত 18 বছৰ হ'ল, ভোট দিব পৰা হ'ল, গতিকে আমি আৰু ইলেকশ্যনৰ সময়ত 200 টকাৰ তেল ভৰাই দিলে আমি ক'ত ইনকলাব কৰিব লাগে কৰি দিলোঁ, পতাকা দুখন পুতি দিলোঁ, বেনাৰ লগাই দিলোঁ, তাৰপিছত তেওঁলোক জিকি গ'ল, কাম শেষ। সুধিছেনে কেতিয়াবা আপোনালোকে স্থায়ীভাৱে কি কৰিব, কেতিয়াবা সুধিছেনে? তেওঁলোকৰ সময় নাথাকে। আকৌ যেতিয়া নিৰ্বাচনৰ সময় আহিব, তাৰপিছত সুধিব কি হ'ল, খবৰ লোৱা নাই যে, কেলৈ মোক লগ ধৰা নাই, মোক লগ ধৰিব লাগিছিল নে তই, কেলৈ নকৰিলি লগ, এনেকুৱা ধৰণৰ কথাবিলাক ধুনীয়াকৈ ক'ব। তেতিয়া আপোনাক চিনিও পাব। এই কথাবিলাকৰ পৰা আমি বাহিৰলৈ ওলাই আমি এনেকুৱা এটা কাম কৰিব লাগিব, যিটো কাম কৰিলে আমি তেওঁলোকক এবাৰো খাতিৰ নকৰোঁ, উভতি আপোনালোকক বিচাৰি বিচাৰি তেওঁলোক আহিব লাগিব। সংগঠিত ৰূপত কৰিব লাগিব। আমি একত্ৰিত ৰূপত যেতিয়া আমি থিয় হ'ম, তেতিয়া আমাৰ কোনো ৰাজনৈতিক আকাংক্ষা নাই। মুকুল বৰাও কেতিয়াও ইলেকশ্যনত নুঠে, আপোনালোকক মই তেখেতৰ হৈ কৈ থৈছোঁ, আৰু মোৰ এতিয়া বয়স নাই সেইবিলাক কৰি থাকিবলৈ। গতিকে আমি সেইবিলাক কাম নকৰোঁ। আমাৰ ছ'চাইটিত যিকেইজন মানুহ আছে, তেখেতসকলৰ প্ৰাইমেৰী কণ্ডিশ্যন হৈছে যে কেতিয়াও ইলেকশ্যন কেন্দ্ৰিক কামত থাকিব নোৱাৰিব, ৰাজনীতি কৰিব নোৱাৰিব। আমাৰ উদ্দেশ্যটো হৈছে যে প্ৰতিজন অসমীয়া ল'ৰা ছোৱালী উদ্যোগী হ'ব লাগিব, আৰু এনেকৈ চলি থাকিলে সদায় নহ'ব। গ্ৰাস কৰি আহি আছে আমাৰ অৱস্থা নাইকিয়া হৈ আহি আছে, আৰু কেইদিনমানৰ পিছত আমি চলিবলৈ নোৱাৰা এতিয়া অৱস্থা হৈছেই, মোটামুটি লাঠ গড় পৰিবলৈ আৰম্ভ হৈছে। গতিকে এই গোটেই কথাটো ডিপেণ্ড কৰিব আমি অৰ্থনৈতিকভাৱে যেতিয়া স্বাৱলম্বী হ'ম, সবল হ'ম, তেতিয়াহে আমি মুখ খুলি কথা ক'ব পাৰিম। কথাটো বুজিছেনে? সেইকাৰণে আমি এই প্ৰকল্পটো লৈছোঁ। ইয়াত আমি বাৰম্বাৰ চবকে কৈ আহিছোঁ যে আমাৰ প্ৰকল্পত সদস্য ভৰ্তি হ'ব। কোন হ'ব? খেতিয়ক, যাৰ খেতি আছে তেওঁ হ'ব। আৰু কোন হ'ব? যাৰ খেতি কৰিবলৈ মাটি আছে, তেওঁ খেতি কৰিম বুলি যদি কৈছে, তেওঁ এডহক মেম্বাৰ হ'ব। যেতিয়া খেতি আৰম্ভ কৰিব, তেতিয়া পূৰ্ণকালীন মেম্বাৰ হ'ব। আৰু কোন হ'ব? যাৰ মাটি নাই, কিন্তু তেখেতে গাঁৱত 10জন মানুহক বা তাতকৈ অধিক মানুহক অৰ্গেনাইজ কৰিছে। সেই অৰ্গেনাইজ কৰা মানুহকেইজনক তেখেতে দিহা পৰামৰ্শখিনি আমাৰ পৰা হওক, যেনেকৈ হওক যোগাৰ কৰি তেখেতে কামটো কৰাইছে, তেখেতসকলক উৎসাহিত কৰিছে, আৰু তেখেতসকলে গ্ৰ' কৰিছে। তেতিয়াহে বস্তুবিলাক আমাৰ হ'ব, আৰু তেখেতৰ সেই কামটোৰ কাৰণে তেখেতৰ সদস্য পদ থাকিব। তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি লাহে লাহে আমাৰ কামটো বাঢ়িব, আমাৰ ৱেবছাইটটো চালে আপোনালোকে আইডিয়া কৰিব পাৰিব যে আমাৰ কামটো কোন ফাললৈকে যাব। আজি মই এটা সৰু ভিডিঅ' দিছিলোঁ, চাইছে নেকি? নাই চোৱা নহয়? মই ভিডিঅ'টো আপোনালোকক ইয়াতে প্ৰেজেণ্ট কৰি দিম। ভিডিঅ'টো প্ৰেজেণ্ট কৰি দিম আমি কি ধৰণে কথাটো ভাবিছোঁ।
আমি আপোনালোকক কি ধৰণে কথাটো মানে আগবঢ়াই নিবলৈ ভাবিছোঁ এইটো মই আপোনালোকক এতিয়া এটা দেখুৱাই দিম, চাই ল'ব। ইজৰাইলত কিদৰে বৈজ্ঞানিক পদ্ধতিৰে কলৰ খেতি কৰা হৈছে এই বিষয়ে আমি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। চালে গম পাব যে কিমান কম শ্ৰম ব্যয় কৰি খৰচ কৰি আমাৰ শৰীৰৰ কিমান কম শক্তি ক্ষয় কৰি আমি কিদৰে বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰিব পাৰোঁ আৰু বৈজ্ঞানিক পদ্ধতিৰে আমি জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কিদৰে উৎপাদন বঢ়াব পাৰোঁ। মই কথা এটা ক'ব বিচাৰিছিলোঁ। জইন হ'ব খুজি আছিলে, সুন্দৰ ৰুবুলনাথ জইন হ'ব খুজি আছে, আক্সটো জইন বিচাৰিছে। সেই মানে তাত বোধহয় আক্স মানে হেৰি কৰিব লাগিব নেকি, প্ৰব্লেম পাই আছে। জইন কৰি দিলে হ'ব, জইন কৰি দিলে হ'ব। আৰু জইন কৰিছে মানে আপোনাৰ হেৰি হোৱা নাই চাগে, আপোনাৰ এলাউ কৰিব। আচ্ছা, মই ইয়াত চাই লৈছোঁ, ইয়াত আহিছে নেকি চাই লৈছোঁ। কলবিলাকত আমাৰ যে ক'লা ক'লা দাগ পৰে, এই দাগবিলাক এতিয়ালৈকে অহা নাই। আহিলে মোৰ ইয়ালৈ মেছেজ এটা আহিব। কি মেছেজটো আহিলে মই জইন কৰি দিম। কল থকা কটাৰ পিছত শাৰীৰিক শ্ৰম নোহোৱাকৈ কল থকা কৰিছে নেকি? কি দেখাইছে, কি দেখাইছে, কি দেখাইছে? এই সম্পৰ্কে প্ৰথমটো নহয়, দ্বিতীয়টোত কৰিব দিয়ক। সংগ্ৰহ কৰিছোঁ আৰু দ্বিতীয়টোত কৰিব দিয়ক, পঢ়াইছোঁ। দ্বিতীয়টোত কৰিব দিছে, দ্বিতীয়টোত কৰিব দিছে। যেতিয়া বৃহৎ কৰিলে মোলৈ মেছেজ এটা আহিব। ঠিক এইদৰেই ৰ'প ৱে দ্বিতীয়টোত লাষ্টত দ্বিতীয় দিয়া আছে, ট্ৰেন্সপৰ্টেশ্যনটো কম খৰচত হৈ যাব। আৰু কিদৰে কলবিলাক ধুইছে আপোনালোকে চাওক। তেওঁলোকে সম্পূৰ্ণ হাইজেনিক কোনটো আছিলে নিয়মৰ মাজেৰে দুটা লিংক আছে, পৰিষ্কাৰ কৰিছে। সেইটোতো আহিব লাগিছিল। তেতিয়াহ'লে আক্সটিংটো জইন কৰাৰ লগে লগে অহা নাই বুলি কৈ আছে। আহিবতো আমাৰ কলবিলাকত ক'লা ক'লা নাই, তাত আক্সটো জইন দিছে। হয়, মোৰ ইয়ালৈ মেছেজ এটা আহিব। দাগ পাইছে সেইবিলাক মোৰ ইয়ালৈ এটা মেছেজ আহিব। ছেপাৰেট কৰিছে, কৰি বেলেগে থৈ গৈছে। কিদৰে বৈজ্ঞানিক লাগিছিলে যোৱা নাই যে খেতি কৰা হৈছে বেলেগ এটা মোবাইলতে চাচোন তেতিয়াহ'লে। ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, চালে গম পাব যে কিমান কম শ্ৰম ব্যয় কৰি আমি কিদৰে বৈজ্ঞানিক মেছেজ মোলৈ আহিব কৰিব পাৰোঁ আৰু মই এলাউ কৰি দিম। স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কিদৰে কলৰ উৎপাদন বঢ়াব পাৰোঁ আৰু জনসাধাৰণক আমি কিদৰে এক সুন্দৰ আমাৰ উৎপাদিত সামগ্ৰী দিব পাৰোঁ এই সম্পৰ্কে আমি অকণমান ইয়াৰ পৰা অনুমান কৰিব পাৰিম। আমি আশা কৰিছোঁ যে আপোনালোকে প্ৰত্যেকেই ভিডিঅ'টো চাব আৰু কল লগাৰ পিছত কিদৰে তেখেতসকলে কল থকা কাটিছে বা কল লগাৰ সময়ত কিদৰে কলবিলাকক আমাৰ যে ক'লা ক'লা দাগ পৰে, এই দাগবিলাক নহ'বৰ বাবে বা চৰাই চিৰিকটিয়ে নষ্ট নকৰিবৰ বাবে কি ধৰণৰ ব্যৱস্থা লয় আৰু কল থকা কটাৰ পিছত শাৰীৰিক শ্ৰম নোহোৱাকৈ কল থকা কিদৰে গন্তব্যস্থানলৈ নিয়ে ৰ'পৱে, এই সম্পৰ্কে আমি এটা ভিডিঅ' সংগ্ৰহ দেখিছেনে বস্তুটো। এতিয়া ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, আপোনালোকে চাই ভাল পাব যে আমাৰ যেতিয়া বৃহৎ খেতি কৰিম ঠিক এইদৰেই কি ক'লে আমি কলৰ ঠোকবিলাক দিব পাৰিম আৰু আমাৰ ট্ৰেন্সপৰ্টেশ্যনটো কম খৰচত হৈ যাব। আৰু কিদৰে কলবিলাক ধুইছে আপোনালোকে চাওক। তেওঁলোকে সম্পূৰ্ণ হাইজেনিক পদ্ধতিৰে সম্পূৰ্ণ নিয়মৰ মাজেৰে কলবিলাক কিদৰে পৰিষ্কাৰ কৰিছে যাতে জনস্বাস্থ্যৰ কোনো কাৰণতে হানি নহয়। ইজৰাইলত এই বিষয়বিলাকত অত্যন্ত তেওঁলোকৰ চকা নজৰ থাকে, কোৱালিটি কণ্ট্ৰল থাকে। আপোনালোকে চাওক কলবিলাকত ক'তো একোটা দাগ নাই, আমাৰ কলবিলাকত ক'লা ক'লা স্পট পৰে। তেওঁলোকে তাৰ পৰা বাছি বাছি যিবিলাক কলত অকণমানো দাগ পাইছে সেইবিলাক ছেপাৰেট কৰিছে, কৰি বেলেগে থৈ গৈছে আৰু সেইবিলাকৰ পৰা হয়তো তেওঁলোকে বানানা প্ৰচেছ ফুড তৈয়াৰ কৰিবৰ বাবে ৰাখিব, বাকী কলসমূহ বজাৰলৈ দিব আৰু
প্ৰত্যেকটো স্তৰতে তেওঁলোকৰ কিদৰে মেকানাইজ ৱেত কামটো কৰিছে এইখিনি যদি আমি চাওঁ, আমাৰ যি ইচ্ছা আৰু যি উৎসাহ জাগ্ৰত হৈছে, এই উৎসাহক এই ভিডিঅ'টোৱে আপোনালোকক মানে যথেষ্ট এটা উৎসাহ দিব আৰু আপোনালোকে ভৱিষ্যত দিনত আমি যাতে এনেধৰণে কাম কৰিব পাৰোঁ তাৰ এটা পৰিকল্পনা, তাৰ এটা আমাৰ ইচ্ছা, তাৰ এটা আকাংক্ষা আমাৰ মনত সকলো সময়তে জাগ্ৰত থাকিব যে আমি কমপ্লিট মেকানাইজ ৱেত আমি কলৰ ব্যৱসায়ক নামিম আৰু প্ৰতিটো পদক্ষেপত পৰীক্ষা নিৰীক্ষাৰ ব্যৱস্থা থাকিব আৰু বজাৰত আমাৰ জনসাধাৰণে উচিত দ্ৰব্য ব্যৱহাৰেৰে উৎপাদিত হোৱা কল বা কলৰ উৎপাদিত প্ৰডাক্টসমূহ বজাৰত পাব। এই কথাখিনি জানিবৰ বাবে মই আজি আপোনালোকলৈ এই অকণমান দেখুৱালোঁ। আপোনালোকে চাব, মই ইতিমধ্যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ আমাৰ গ্ৰুপত। আপোনালোকে চাব যে আমি কলজোপাক কেন্দ্ৰ কৰি আমাৰ যিটো সপোন এতিয়ালৈকে আমি চকুৰ আগত ভাহি আছে, এই সপোনটো আচলতে কিমান বৃহৎ সপোন হ'ব বাস্তৱত এটা অনুভৱ হৈছেনে বাৰু ভিডিঅ'টো চাই? আমি যিটো কথা ভাবি আছোঁ, যিটো কামৰ কথা ভাবি আছোঁ, তাত তাৰমানে সপোনটো বহুত বৃহৎ। এতিয়া সেই কল এটা ছেকশ্যনত, মাত্ৰ এটা ছেকশ্যনৰ ভিডিঅ'টো কিমানকেইজন মানুহ তাত কৰ্মযুক্ত হৈ আছে দেখিছেনে? প্ৰত্যেকেইটো উপাৰ্জন কৰিছে। গতিকে কল উৎপাদন কৰাজনে যেনেকৈ উপাৰ্জন কৰিব, এই বাকী প্ৰচেছৰ কামখিনি কৰোঁতেও তেনেকৈ উপাৰ্জন মানে মানুহ সংলগ্ন হ'ব। আৰু আমাৰ ব্যৱস্থাটো থাকিব যে যি মানুহে এই ব্যৱস্থাটোৰ লগত কৰ্মযুক্ত হ'ব, তেওঁ কল ধুই পেলাই চাফা কৰি পেকিং কৰা কামেই কৰক, কোনোবাই খেতি কৰি উৎপাদন কৰা কামেই কৰক, প্ৰত্যেকজন মানুহে আমাৰ সদস্য হ'ব লাগিব। আপোনালোকে টাটা টি খাইছেনে কেতিয়াবা? টাটা কোম্পানীৰ চাহ খাইছে নহয়? টাটা কোম্পানীৰ চাহটো টাটা টি কোম্পানীৰ আছিলে। টাটা টি বুলি আমাৰ এটা কোম্পানী আছে যাৰ বহুত বাগান আছিলে। টাটা এনে এজন ভাৰতৰ সুযোগ্য উদ্যোগপতি যি ভাবিলে মনতে যে এই যে বোনাছ লৈ কিবা লৈ প্ৰতিটো দুৰ্গা পূজাৰ আগে আগে এখন যে যুদ্ধ লাগে, এই যুদ্ধখন লগাই দিয়া মানুহবিলাক কোন? এই যুদ্ধখন লগাই দিয়ে ৰাজনীতিক মানুহে। কাইলৈ আমি কামটো কৰোঁতে আমাৰ মাজতো চেষ্টা কৰিবলৈ আহিব। আমি যে কৈছোঁ যে প্ৰত্যেকজন মানুহে ছ'চাইটিৰ মেম্বাৰ আৰু ছ'চাইটিৰ কোনো সদস্য ভুক্তিৰ পইচা নাই। আমি যি কৰ্মযুক্ত হ'ম তেওঁৱেই ছ'চাইটিৰ মেম্বাৰ। কাৰণ আপুনি আপোনাৰ কৰ্মৰ যোগেদি যিহেতু যুক্ত হৈছে, গতিকে আমাৰ উপাৰ্জন তাতে হ'বই, নহয় জানো? তাত মই ছ'চাইটি এখন পাতি পেলাই পইচা লোৱাৰ কোনো কাম নাই নহয়। মোৰ কি কাম আছে? মই কথাখিনিহে কৈ আছোঁ। আমি কথাখিনি ক'বলৈ যাওঁতে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰি লওঁতে আমাৰ যি খৰচ হৈছে সেইটো আমি কৰি আছোঁ, সেইটো আমি কৰিম। আমাৰ উদ্দেশ্য হ'ল যে প্ৰতিজন অসমীয়া যুৱক যুৱতী কৰ্মযুক্ত হ'ব লাগে। বাগানবিলাকত কি কৰে যে তেওঁলোকে এই লেবাৰবিলাকক, কৰ্মচাৰীবিলাকক বিভিন্ন ধৰণৰ কথা কৈ দিয়ে আৰু প্ৰতিটো দুৰ্গা পূজাৰ আগে আগে বোনাছ লৈ এখন যুদ্ধ লাগে। গতিকে টাটাৰ দৰে এজন অতি সুযোগ্য ভাৰতীয় উদ্যোগপতিয়ে ভাবিলে যে টাটা কোম্পানীৰ নামটো তেওঁলোকে টাটা এমালগেমেটেড কৰি দিলে, এমালগেমেটেড টি কোম্পানী। এমালগেমেটেড টি কোম্পানী কৰি দিয়াৰ পিছত কি হ'ল যে তাত 40% টাটাৰ কোম্পানীৰ নিজৰ শ্বেয়াৰ থাকিল, বাকী 60% শ্বেয়াৰ কি কৰিলে তেওঁলোকে সম্পূৰ্ণ পাত তলা মানুহজনীৰ পৰা মেনেজাৰলৈকে চবেই শ্বেয়াৰ হোল্ডাৰ। প্ৰত্যেকজন মানুহেই তাৰ অংশীদাৰ। এতিয়া আপোনালোকে যোৱা 10 বছৰত কোনোবা দিনা শুনিছেনে টাটা কোম্পানীৰ বাগানত বোনাছৰ কাৰণে কাজিয়া লগা, মানুহ মাৰপিট কৰা শুনিছেনে? নাই কৰা। আমাৰ কলৰ যিখন হ'ব, কলৰ যি আমি কামটো কৰি আছোঁ, তাতো আমাৰ প্ৰত্যেকজন মানুহ আমি ধৰি লৈছোঁ যে আমাৰ ইয়াত কোনো ধৰ্ম, ভাষা, কথা, কাণ্ড নাই, আমাৰ জাত পাত নাই, আমি কল্পগোত্ৰৰ মানুহ। এক মিনিট, হৰ্ষিত সোমাবা নেকি মিটিঙত? এই জাষ্ট ষ্টাৰ্ট হৈছে।
না কামৰূপ অঁ 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 ঠিক আছে বৰাদেউ হৰ্ষিতক লিংক এটা দিব নেকি হৰ্ষিত বৰুৱা তেওঁ সোমাবলৈ ইচ্ছা কৰিছে যোৰহাটৰ সোমক আমি চা চিনাকিও হ'ব আপোনালোকে গতিকে নাথে বটকৰ চিনি পায় হৰ্ষিত বৰুৱাক পাইছে নহয়নে বাৰু তেওঁ খুব ভাল উদ্যোগী ল'ৰা আৰু আজি তেওঁ মোলৈ এটা মেছেজ কৰিছে যে তেওঁ হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যনত কাম কৰে তেওঁ মোলৈ এটা মেছেজ কৰিছে যে লকডাউনত কামলৈ নোযোৱাৰ কাৰণে পথাৰত থাকি থাকি আৰু কলগছ দেখি দেখি পথাৰৰ কাম আৰু কলগছৰ মহে মোক অফিচৰ কথাটো কিবা পাহৰাই পেলোৱাৰ গতে লাগিছে বুলি তেওঁ মোলৈ এটা মেছেজ কৰিছে বুজিছেনে হয় হয় তিতাবৰৰ পৰা এজন মানুহে মোলৈ ফোন কৰিছে মই আপোনালোকক কোনোবাদিনা শুনাম তেওঁ কি কথাখিনি কৈছে তেওঁ কৈছে যে মোৰ ভাইটিটোৱে গাড়ী চলায় গাড়ী আছে এখন সি গাড়ী চলাই এতিয়া বহি আছে মই এনেই মোৰ খেতি বাতি আছে আৰু মই কাৰিকৰৰ কাম কৰোঁ মই বিভিন্ন জেগাত কাৰিকৰৰ কাম কৰোঁ কিন্তু আপোনালোকৰ ভিডিঅ' চোৱাৰ পিছত মই চব কথা বাদ দি মোৰ কেইবিঘামান মাটি আছিলে তাত মই যা যোগাৰ কৰিছিলোঁ আমি খাচী গছৰ পুলি ৰুম বুলি পিছে মই খাচী গছৰ পুলিটো ৰোৱাটো বাদেই দিয়ক মোৰ অঞ্চলৰ ভিতৰত যিমান ল'ৰা আছে চবকে গোটাই মই ভিডিঅ' দেখুৱাই ফুৰিছোঁ আৰু আমি চবেই কল খেতিহে কৰিম কেলৈ খাচী গছ কৰিলে 11 বছৰ 12 বছৰ পিছত তেওঁলোকে যেনিবা তেওঁলোকক কৈছে যে কোটি টকা পাবা কিন্তু খাচী গছৰ কামটো কোনে কৰে খাচী গছ কৰিবলৈ হ'লে ই মিডল ইষ্টলৈ যাব লাগিব বদৰুদ্দিন আজমলেহে পাৰিব খাচীৰ কামটো কৰিব গতিকে মানুহটোৱে আহি গছজোপা চাই কৈ দিব ইয়াত আছে দেই মাল ঠিক আছে এইটোত পইচা পাব য'ত মাল আছে সেইটো চাই পেলাই কৈ দিব এইটোত মাল নাই নহয় এইটো পেলাই দিব লাগিব এইটো খৰিয়ে কৰিম দিয়া লৈ যাওঁ সি লৈ গ'ল সি মালটোক সেইটোও লৈ গ'ল এইটোও লৈ গ'ল আপুনি কোটি টকাৰ আশাত 12 বছৰ মাটিডোখৰত খেতি কৰি থাকিলে তেওঁ কৈছে যে মোক সেইবিলাক পইচা নালাগে প্ৰতি বছৰ 9 মাহৰ পিছৰ পৰা প্ৰতি বছৰত আমি ডেইলি কল কাটি থাকিম বেছি থাকিম সেইটোহে লাগে গতিকে তেওঁ মানে কৈছে যে মই ৰাতি 12টালৈকে আমি মুঠতে হোৱাটছআপত হওক ফোনত হওক আমাৰ লগৰীয়াকেইটাৰ লগত এইটোৱে কথা পাতি আছোঁ আমি এতিয়া কলৰ খেতিয়ে কৰিম বাগান কৰিছে চব বাৰীৰ গছ চছ কাটি বাগান কৰিছে 5 বিঘা মাটিত 35,000 টকা তেখেতৰ খৰচ হৈছে জেওৰা জপনা দি 35,000 টকা খৰচ হৈছে খৰচ কৰি মেনিয়ৰ দিব কিবা দিব দি পেলাই তেখেতৰ বছৰত পাত বেছি উপাৰ্জন হ'ল 2,000 টকা কি 12,000 টকা 12,000 টকা মানে মাহত 1,000 পৰিল নে 1,000 নপৰিল 35,000 টকা গ'ল মেনিয়ৰৰ পইচা গ'ল পাত তোলা মানুহৰ পইচা গ'ল কথা হৈছে কওক এই হৰ্ষিতে দিছে লিংকটো কি কানেক্ট কৰিব পৰা নাই কিয় আকৌ এবাৰ লিংকটো দি দিয়ে নেকি নহ'লে দি দিছোঁ মই দি দিছোঁ দি দিয়কচোন দি দিয়ক মুঠৰ ওপৰত কথাটো এনেকুৱা ধৰণৰ আপোনালোকে এতিয়া মিটিংবোৰ আমি খুলি থাকিব আৰু আমি খোলাই থাকিম আমি একদিনলৈকে খোলাম যিদিনা আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলি খোৱালৈকে কলজোপা দেখিলে ভাবিলে ইয়াৰ পৰা মই শাক বনাম ইয়াৰ পৰা মই ফাইবাৰ বনাম ইয়াৰ পৰা মই কলখাৰ বনাম ইয়াৰ পৰা কলজোপা মই কলৰ পৰা মই বানানা ফ্ল'ৰ বনাম আটা বনাম ফ্ল'ৰ মানে আটা কলৰ পৰা আটা বনে এই ভীম পিঠা টাইপৰ যিটো আমি কৈ আছো যিদিনা আপুনি দেখিব আপোনাৰ সেইদিনা ছমাহ লাগিব সেইটো মোক গাইডে কৈছিলে মই PhD কৰি থাকোঁতে IIT গুৱাহাটীত মোক গাইডে কৈছিলে যে যিদিনা তই এজন বহি ভাবিবি যে মোৰ PhD কামটো আমুকৰ ওপৰত আছিলে সেইদিনা পৰা ছমাহৰ ভিতৰত PhD হ'ব গতিকে আপুনি কলগছ আপোনাৰ ভিতৰত সোমাই যাব লাগিব সোমাই নোযোৱালৈকে আপুনি ছাকচিড নহয় আপোনাৰ যিটো কনচেপ্ট দি আছো আমি সেই কনচেপ্টটো আপোনাৰ ভিতৰত সোমাই যাব লাগিব আপুনি উঠোতে কমতে এজোপা কল দেখিলে আপুনি গম পাব লাগিব যে এই কলজোপা মই 50,000 টকা পাম যেনেকে মই এতিয়া কেনেকুৱা হৈছে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো যে মই এনেকুৱা হৈছে মই জাবৰ দেখিলে ভাবো যে ক'ত কামত লগাম মই এনেকুৱা হৈ গৈছে জাবৰ দেখিলে মোৰ মাথাটো নষ্ট হৈ যায়
এই জাবৰ কৰি আছে ইয়াত ক'ত লগাব পাৰিব গতিকে মই সেইটো ডিৰেকশ্যন চিন্তা কৰিছোঁ আপোনালোকেও চিন্তা কৰক ইয়াত ৰকেট চাইন্স নাই ইয়াত মানুহ মহাকাশত যোৱা কাহিনী নাই ইয়াত মানুহ মৰা চান্স নাই মানুহৰ বেমাৰৰ চান্স নাই ইয়াত ভাল হ'ব সুস্থ মগজেৰে সংবেদনশীলভাৱে আপুনি কিছু কনষ্ট্ৰাকটিভ চিন্তা কৰিব আপোনাৰ মনত বহুত বিভিন্ন আৰু পজিটিভ চিন্তাই আপোনাৰ মনত পাল হ'ব ৰাতিপুৱা শুই উঠি পেপাৰখন পঢ়িলে নিগেটিভ হৈ যায় মনটো ক'ত জীয়াই আছো যেন লাগে পেপাৰ পঢ়াটো বন্ধ নকৰক কিছুদিনৰ কাৰণে পেপাৰ নপঢ়িব পেপাৰ পঢ়িলে নিগেটিভ ক'ব পেপাৰে কোনো পজিটিভ নকৰে প্ৰথম পৃষ্ঠাত ওলাব লাগে ক'ত কি উন্নতি হৈছে নোলায় প্ৰথম পৃষ্ঠাত ওলাব কেইটা মানুহ মৰিলে কেইটা কি হ'ল কাৰ ঘৰত কি হ'ল এইবিলাক আপুনি পঢ়িব এইবিলাক আমাৰ গোটেই মগজটো নিগেটিভ এনাৰ্জিয়ে ভৰি পৰে নিগেটিভ এনাৰ্জি নাহিব পজিটিভ এনাৰ্জি নাহক আপুনি ভাল ভাল কথা পঢ়ক কিছুদিনে পেপাৰখন পঢ়া বন্ধ কৰিলে মই আজি প্ৰায় 6 মাহ ধৰি পেপাৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই নপঢ়ো নিউজটো অকণমান চাওঁ 10 মিনিটৰ কাৰণে তাৰপিছত বন্ধ কৰি থৈ দিওঁ হেডলাইনটা চালোঁ হৈ গ'ল ইমান বিতংকৈ জানিব দৰকাৰ নাই কাৰণ যিমান ঘূৰাই ঘূৰাই দিনটো একেসোপা নিজকে পাগল থাকিব আপোনাৰ মনত সেই বস্তুৱে ক্ৰিয়া কৰি থাকিব গতিকে আপুনি আপোনাৰ মনত যিটো ক্ৰিয়া কৰিব লাগে সেইটো পজিটিভ ক্ৰিয়া কৰক আৰু এনেকুৱা নহয় যে আপোনাক আমি সফল বাস্তৱসন্মত এটা পৰিকল্পনা কৰিছো আমি যিটো বাস্তৱ কিন্তু বাস্তৱসন্মত পৰিকল্পনাটো সাৰ্থক হ'বৰ কাৰণে বা সফল হ'বৰ কাৰণে আপোনালোকৰ সহায় সহযোগ নিতান্তই অপৰিহাৰ্য আপোনালোকৰ অবিহনে আমি খাৰা হ'ব নোৱাৰো আমি মানে আমাৰ ছ'চাইটিৰ কামৰ কথা কৈছো আমাকতো খাৰা হ'ব লাগে আমি অলৰেডি খাৰা হৈ আছো যিকোনো পৰ্যায়ে আহি পেলাই এইখিনি এটা জেগাত বহি আছো গতিকে আমাৰ উদ্দেশ্য হৈছে যে আমাৰ উঠি অহা যুৱক যুৱতীবিলাকক যিবিলাকৰ এতিয়া বৰ্তমান এটা সংকটত পৰিণত হৈছে সেইকাৰণে মই বহুত দিনৰ কৈ আছো যে ফিজিকেল লকডাউন হ'ল কিন্তু আমাৰ মন আৰু মগজু আনলক হৈ গ'ল কেলে আমি ঘৰত কিছুমান ভাবিবলৈ চিন্তা কৰিব সময় পালোঁ মই সেইকাৰণে আগত মোৰ অনুষ্ঠান থাকোঁতে মই কওঁ যে মানুহ থকাটো কম্পালচৰি বোলে কাম নাই মই মোৰ কথাকে পাতিবা একো আপত্তি নাই আমাৰ আমুক বেয়া তামুক বেয়া মোৰ বিষয়ে পাতিবা মুকুল বেয়া এনেকুৱা তেনেকুৱা পাতিবা কি সেই যেতিয়া পতা শেষ হ'ব তেতিয়া মানুহৰ মনত কিছুমান গঠনমূলক ভাৱৰ সৃষ্টি হ'ব যে মই কিমান একেটা মানুহৰ কথাকে পাতিব নাপাতো আৰু আমি অন্য কিছুমান কাম কৰোঁ গতিকে মই সেইটো পদ্ধতি বিশ্বাস কৰোঁ সেইকাৰণে মই এজন শিক্ষক হিচাপে আপোনালোকক কৈছোঁ যে এইখন মিটিং আৰম্ভণি হৈছে ইয়াৰ পিছত আপোনালোকক আৰু মিটিং কৰিম মই আপোনালোকক আকৌ কৈছোঁ যে যিদিনা আপুনি শুই উঠি কলজোপা দেখি ভাবিব যে ইয়াৰ পৰা মই ফাইবাৰ বনাম ইয়াৰ পৰা মই কল থকা বেছি পেলাই মই অৰ্গেনিক কি বুলি কয় কলৰ পৰা মই পাউডাৰ বনাই কলৰ পাউডাৰ বিক্ৰী কৰিম মই কলৰ বাকলিটো মই অৰ্গেনিক মেনিয়ৰ বনাম কলৰ ৰসটোৰ পৰা মই অৰ্গেনিক মেনিয়ৰ বনাম সাৰ বনাম যেতিয়া এইবিলাক আপোনাৰ মনত চিন্তা আহিব তেতিয়া আপুনি জানিব আপোনাৰ ছাকচেছ অনিবাৰ্য আৰু মই এটা কথা আপোনালোকক অনুৰোধ কৰোঁ যে সকলোৰে কথা পাতিব সকলোৰে কথা শুনিব সিদ্ধান্ত নিজে ল'ব সেইকাৰণে কয় বোলে হাৰিলে জিকিলে নাই লাজ এনেকুৱা কিবা এটা কয় নহয় যে আপুনি যদি অকলে থাকে আপোনাৰ তাত কোনো লাভ হোৱাৰ কথা নাই আপুনি যদি হাৰিলেও আপোনাৰে লোকচান জিকিলে আপোনাৰে লাভ আৰু যেতিয়া আপুনি এটা বস্তু দৃঢ়ভাৱে কাম কৰি যাব মনত সংশয় নোহোৱাকৈ কাম কৰি যাব আপোনাৰ ঘৰত ছাকচেছ অহাটো অনিবাৰ্য আমি বহুতে কওঁ মোৰ লাগ বেয়া মোৰ আমুক বেয়া মোৰ তামুক বেয়া মই কৈছোঁ লাগ বুলি কোনো বস্তুৱেই নাই আপুনি 8 ঘণ্টা কাম কৰিব আপুনি 20 টকা পাব কোনোবাই 8 ঘণ্টা কাম কৰি 100 টকা পাইছে কিন্তু আপোনাৰ যেতিয়া পাৱাৰটো যেতিয়া বাঢ়িব আপুনি 150 টকা পাব কিন্তু 100 টকাতে বহি থাকিব গতিকে সেইকাৰণে কাম কৰি যাব লাগে মানে এটা বস্তু বিশ্বাস হ'ব লাগে যে কামৰ কোনো ছাবষ্টিটিউট নাই মই যেতিয়া আপোনালোকৰ 1 ঘণ্টা সময় খৰচ কৰি মিটিংখন নকৰোঁ মই তেতিয়া আপোনালোকৰ কোৱা কথাখিনি আপোনালোকে শুনিব নাপাব আপোনালোকে যদি নহয় যে আমাৰ এটা উপৰন্ত সময় আমি লৈ বহি আছোঁ এতিয়া যিজন মানুহৰ কথা পাতিলে আপোনাক ক'লে প্ৰমোদ দা মানুহটো ৰাতিপুৱা 7টা বাজিছে ফোন আহিলে বেংগালোৰৰ পৰা যে আপোনাৰ ৱেবছাইট ৰেডি হৈ গৈছে তেখেতে কৈছে মই শুই উঠিছোঁ এনেকুৱা মাথাই কৰা নাই কিন্তু তথাপিও ফোনটো ধৰি ক'বলগীয়া হৈছে কাৰণ এইটো বস্তু কামত আমি লাগি গৈছোঁ আমি ভিতৰত সোমাই গৈছোঁ আমি ভিতৰত যদি 1 ইঞ্চি সোমাইছোঁ আপোনালোকে 10 ইঞ্চি সোমাব লাগিব তেতিয়া আপোনালোকে বস্তু বেছিকৈ বুজিব আমি বুজিব জনা কথা নহয় আমি বুজি পালেতো আমিতো কাম কৰিব নাযাওঁ আমাক আমি এনেকুৱা নহয় যে আমি ভাবিছোঁ যে আপোনালোকে কলৰ খেতি কৰিব আমি তাৰ পৰা ফাইবাৰ বনাই আপোনালোকক পৰা আমি বস্তু বাহিনী লৈ আমি বিক্ৰী কৰি আমি পইচা কৰি দিওঁ আমাৰ সেইটো উদ্দেশ্য নহয় আমাৰ এইটো উদ্দেশ্য নহয় যে আমি আপোনালোকৰ এতিয়া মালিক বনাইছোঁ গোটেই অসমৰ কিছুমান গ্ৰুপ বনালোঁ বনাই পেলাই কাইলৈ আমি ক'ম যে নহয় আমি এটা পাৰ্টি খুলিছোঁ আপোনালোকে আমাৰ লগত জইন কৰক সেইটো কোনদিন নহয় আমাৰ বিচাৰি হৈছে যে অসমীয়া ল'ৰা ছোৱালীক থিয় কৰোৱা আৰু এইটো কথা কমন হৈ গৈ গৈছে মই বাৰে বাৰে কওঁ
যে পলিটিক্যাল পাৰ্টিৰ কাৰণে পলিটিক্যাল এষ্টাব্লিশমেণ্টৰ কাৰণে কি যি পাৰ্টিয়ে নহওক আপোনালোক আমি এটা ভোটাৰ তাতকে আমাৰ কোনো অকাত নাই এইটো আমি ভাবিলে ভুল হ'ব আপুনি সেইটো ভাবি যদি থাকে আপোনাৰ জীৱন সুখময় হ'ব আপুনি যদি ভাবে না ইহঁতে মই ভোট কৰি দিব নিদিব কি কৰি কেতিয়া দিব যেতিয়া আপোনাৰ পৰা প্ৰপ'জেল যাওক কাইলৈ এতিয়া বানানা ফাইবাৰৰ ওপৰত যেতিয়া প্ৰজেক্ট ৰিপৰ্ট লৈ আমি সাবমিট কৰিব যাম আমাৰ আপোনাৰ ৰিপৰ্ট আপুনি বনাব নালাগে আকৌ পইচা খৰচ কৰিব নালাগে তাৰ পইচা যাব নালাগে আমাৰ লগত মানুহ আছে যি প্ৰিয় কষ্ট বনাই দিব আপোনালোকে সাবমিট কৰিব যাব তেতিয়া দেখিব যে যেতিয়া হাজাৰ হাজাৰ বা লাখে লাখে যেতিয়া নিবনুৱা যুৱক প্ৰত্যেক ডিস্ট্ৰিক্ট চেণ্টাৰ গৈ এই ৰিপৰ্ট সাবমিট কৰিব যাব আমি এটা প্ৰজেক্ট প্ৰপ'জেল লৈ আহিছো এইটো ফিজিবিলিটি ষ্টাডি কৰা আছে ইয়াৰ ইমান মাৰ্কেট আছে আপুনি আমাক ইয়াৰ এটা মূলধনৰ যোগান কৰি দিয়ক মই ভাবো তেতিয়া আপোনাৰ কবলে চৰকাৰ চাবই কাৰণ গভৰ্ণমেণ্ট ইজ এ মেচিনাৰী আপুনি আপোনাৰ গাড়ীখন বা আপুনি আপোনাৰ স্কুটাৰখন আপুনি আপোনাৰ বাইকখন যিমান স্পীডত চলাব বিচাৰিব সিমান স্পীডতে চলিব তাৰমানে এইটো এটা মেচিন তাক আপুনি যেনেকৈ অৰ্ডাৰ দিব তেনেকৈ কাম কৰিব ঠিক তেনেকুৱা ধৰণে গভৰ্ণমেণ্ট ইজ এ মেচিনাৰী এইটো এটা মেচিনাৰী ডাঙৰ বহুত বস্তু সংমিশ্ৰণ হৈ আছে সেই মেচিনাৰীয়ে যেনেকৈ জনসাধাৰণে ভাবিব তেনেকৈ ৰেছপন্ড দিব আমি যদি তেনেকৈ ৰেছপন্ড আমি ভাতে বহি বহুত টাইমে কমাই দিবহি 2 টকা চাউল দিব 3 টকা চাউল দিব আৰু এটা কথা আপোনালোক অসমখনৰ ৰজাৰে ভৰ্তি হৈ আছিলে চুতীয়া ৰজা আহোম ৰজা ঠিক আছে কোচ ৰজা ডিমাচা ৰজা ইমানবিলাক ৰজা আমাৰ আছিলে ৰজা বংশ মানুহে কি 2 টকা চাউলৰ কাৰণে চৰকাৰৰ বিখ্যাত হৈ যাব কিয় যাব আমি কৰি খাম আমাক যেতিয়া ভগৱানে সুস্থ সবলকে জন্ম দিছে তেতিয়া আমি কৰি খাবলে আমাৰ পৰ্যন্ত নাই আৰু ৰজা বংশৰ মানুহে কি কাৰোবাৰ হাত ধুৱাব আপোনাৰ দুখন হাত যে দিছে আপোনাৰ কাম কৰিব কাৰণে দিছে কাৰো ওচৰত নমস্কাৰ জনাই বৌলৰ আপোনাক কাম কৰিবলৈ দিয়া নাই কাৰো ভৰি দিবৰ কাৰণে দিয়া নাই আপুনি সুস্থ হ'বলৈ যে আপোনাৰ কোনো কাৰণ নাই আপুনি নোৱাৰা কোনো কাৰণ নাই আপোনাৰ নিচিনা একেটা মানে বিল গেটছে ইমান টকাৰ ব্যৱসায় কৰিব পাৰে আজি আপুনি চাওক ভাৰতৰ যিমানবিলাক ডাঙৰ ডাঙৰ কোটিপতি আছে উদ্যোগপতি আছে তাৰ ভিতৰত 90% হৈছে আপোনাৰ পাৰ্চী মানে কি অৰিজিনেল ইৰাণৰ পৰা অহা তেওঁলোকৰ ধৰ্মৰ কিবা খেলি মেলি কাৰণ তেওঁলোকে বাদ কৰিব ল'লে আপুনি কোন কাক ক'ব আপুনি দাৰুৱালা জালেৱালা আমুকলা তামুকলা যিমান আছে ৱালিয়া টাটা ইমান যিমান আছে সব পাৰ্চী তেওঁলোক আদি অহা বুলি মই কোৱা নাই তেওঁলোকক কৈ মই বিদেশভাৱে কোৱা নাই মই উদাহৰণ দিছোঁ তেওঁলোকে কি লৈ আহিছে তাৰপৰা একো লৈ অহা নাই ইয়াতে সেইখিনি মানুহে কষ্ট কৰি সেই সময়ত তেওঁলোকে কামবিলাক কৰিব পাৰিলে গতিকে আমিও নোৱাৰা কিবা কথা আছে নেকি একো কথা নাই গতিকে আমি পাৰিম কিন্তু আমি পাৰিম বুলি আমি নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে মই পাৰিম এক মিনিট ৰাজ অসম আপোনাক মেইলত দিছিলোঁ ন মই এতিয়া আপুনি মেইলৰ পৰা সোমাইছেনে মাতটো অহা নাই মই মাতটো অন কৰি লওক ভইচটো অন কৰি লওক ভইচটো মিউট হৈ আছে ভইচটো আপোনাৰ এতিয়া কওক আপোনাক মেইলৰ পৰা সোমাইছে নহয় এতিয়া মেইল আই ডি এটা আপুনি দিছিলে ঠিক আছে মই যিসকলে সোমাব পৰা নাই মই তেখেতসকলক মেইলটো বিচাৰিছোঁ আৰু মেইলৰ যোগেদি সোমাব দিছোঁ ঠিক আছে হয় কওক বহুত দেৰি আছে মই আজি জাবৰ মুক্ত অসমৰ ওপৰত কম ফেচবুক লাইভত কিমান টকা সময় পালে খুলিব কেনেকে জাবৰ পইচাৰে কনভাৰ্ট কৰিম কৈ আছো নিৰঞ্জন দাস কিবা ক'ব ধৰ্মেন্দ্ৰ কলিতা কওক কিবা কওক কম স্যার অলপ কওক ইয়াতে আমাৰ বৰ্তমান মই কৃষিৰ লগতে জড়িত খেতিৰ লগত জড়িত বিশেষকৈ বেছি নহলেও অলপ আছে আৰু ফল খেতি প্ৰায় 4 বছৰ ধৰি কৰি আছো কিন্তু আমি আপোনালোকে যিখিনি কথা কৈছে সেইখিনি কৰাৰ কাৰণেতো আমি প্ৰস্তুত আমি এইটো কামটো সিৰিয়াসলি লৈছো আৰু এইখিনি আমাক মানে আপোনালোকে যিখিনি আইডিয়া দিলে এইখিনিৰ কাৰণেতো আপোনালোকক ধন্যবাদ আৰু এই সুবিধা আমাৰ গাঁৱৰ প্ৰায়টো লৰাই লোৱাৰ কাৰণে মানে সুবিধাখিনি লোৱাৰ কাৰণে মানে মেলি আছে ধন্যবাদ নিৰঞ্জন দাস কোনো কিন্তু ধন্যবাদ আপুনি নিজে দিয়ক যে মই এই কামটো কৰিম আৰু মই নিজকে নিজে ধন্যবাদ দিছো আমাক ধন্যবাদ দিয়াতকে আপুনি নিজকে নিজে ধন্যবাদ দিয়ক যে মই এই কামটো কৰিম আৰু মই নিজকে নিজে এই কামত সোমাব পৰা কাৰণে ধন্যবাদ দিছো এইটো আপুনি ভাবক আপুনি মোক ধন্যবাদ দি আমাৰ বৌৰাক ধন্যবাদ দি লাভ নাই
আপুনি ভাবক যে মই মোৰ নিজকে ধন্যবাদ দিছো যে মই এই কামটো সোমাইছো আৰু মই দৃঢ়তাৰে আৰু সূক্ষ্মভাৱে সকলো কথা জানি পেলাই মই কামটো কৰিম। আমি আপোনালোকৰ লগত ধন্যবাদ নহয়, আমি আপোনালোকক ধন্যবাদ নিবিচাৰো। আপোনালোকে কাম কৰিব, সেইটো আমাৰ কাৰণে ধন্যবাদ। কোনো শিক্ষকে নিবিচাৰে যে ল'ৰা ছোৱালীয়ে ঘৰত কিবা দিয়ক, শিক্ষকে বিচাৰে ল'ৰা ছোৱালী উন্নতি কৰক। হয় কওক। ছাৰ আমাৰ হয় তাৰমানে আমি ৰুবুলে ৰাতিপুৱা ফোন কৰিলে যে কালিও যোৱাকালিও কথা পাতিছো আমি হয় যিটো আমাৰ কলগছ দলৰ পৰা ফাইবাৰ বনায়, হয় ফাইবাৰ বনাই ইয়াত মেচিন লাগিব, মেচিনৰ কাৰণেতো আপোনাৰ কেপিটেল লাগিব। সেইখিনিৰ কাৰণে আমি কিবা কৰি মেনেজ কৰোঁ। এতিয়া কেপিটেলটো কিমানখিনি লাগিব, ধৰক ৰুবুল দাও আহিলে মিটিংখনত ভাল আছিলে, ৰুবুল দাক এতিয়া মানে পোৱাই নাই এতিয়ালৈকে। হয় নিৰঞ্জন দাস শুনক, আপুনি যিটো পইচাৰ কথা কৈছে সেইটো আপুনি ইয়াৰ পৰা উলিয়াই দিয়ক, এতিয়া সেইটো বাদ দিয়ক। আপুনি বাকী কথা চিন্তা কৰক। পইচাৰ কাৰণে পৃথিৱীত একো কাম ৰখি থকা নাই। যদি পইচাৰ কাৰণে যদি কিবা বস্তু ৰখি থাকিলহেঁতেন মই আপোনালোকৰ সন্মুখত কথা ক'ব নোৱাৰো। পইচাই মানুহক ৰাখিব নোৱাৰে। পইচাটো এটা চলাচলৰ এটা মাধ্যম, সেইটো কম গুৰুত্ব দিব, সেইটো পিছফালে থব। আপুনি প্ৰথম চিন্তা কৰক যে আপুনি কাম কৰিব নকৰে। যদি মই কাম কৰিম, পইচা আপোনাৰ ওচৰত বব, আপুনি চিন্তা নকৰিব, পইচা আপোনাৰ ওচৰত নিজে আহিব। আপুনি পইচাৰ বস্তুটো আঁতৰাই দিয়ক। আপুনি নিজকে কওক। হয় দাদা, মই একচুৱেলি নিৰঞ্জনক মই ক'ব বিচাৰিছো, একচুৱেলি ৰুবুলৰ হাতৰ ওচৰত ঘৰ এওঁলোকৰ নহয় জানো নিৰঞ্জন, বৰ্তাৰীত ঘৰ নিৰঞ্জন? তাৰমানে এওঁলোকে একচুৱেলি খেতিৰ লগতে জড়িত হৈ আছে দাদা, মই যিখিনি গম পাওঁ। এওঁলোকৰ তাৰমানে অকমান তেনেকুৱা ফাইনেন্সিয়েলি ভয় এটা আছে। মই আছো বাৰু, মই কৈছো তেওঁলোকক সহায় কৰিব লাগিলে আমিও অকমান কৰিম বাৰু। মই কিন্তু এওঁলোকক উৎসাহ দিয়াৰ কাৰণে আছো। মোৰ কোনো মই নিজৰো চাকৰি কৰি আছো, মই চাকৰি কৰো আচলতে, মই উৎসাহ দিয়াৰ কাৰণে মই চাই আছো। এতিয়া কথাটো হ'ল কি, আপোনাৰ ঘৰত কথা এটা কৈ লওক। আপোনালোকে পইচা বাদ দি আৰু বাকীবিলাক যিমান আছে, এটা প্ৰজেক্টৰ কনচেপ্টৰ পৰা প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰালৈকে আপোনালোকে এই গোটেই বস্তুখিনি আমাৰ ওপৰত দিয়ক। আপুনি মানসিকভাৱে শাৰীৰিকভাৱে প্ৰস্তুত হওক যে আপুনি এটা খেতি কৰিব, আপোনাৰ ডেইলি 400 জোপা কলগছ আপোনাৰ ঘৰত কাটিব পাৰিব। আপুনি সেইটো প্ৰগ্ৰেম আপুনি কওক, সেইটো আমি কৰি দিব নোৱাৰো, কাৰণ মাটিটো আমাৰ নাই। আপুনি সেইটো কৰক। বাকী যিমান আছে টেনশ্যন কম্প্ৰেশ্যন দি আছে আমাক দিয়ক, আমি লৈ আছো সেইবিলাক। এই নিৰঞ্জন দাস, মই এটা কথা সোধো, আপোনাৰ ঘৰত ভাত কুকাৰত বনায় নে নে কিহত বনায় ভাত? বৰ্তমান কুকাৰত বাইছত মানে গেছে হ'লে আৰু মানে হৈ যায় খৰিতে। এই কেৰাহীত বা চচপেনত নবনায় নে? নাই এতিয়াতো নাই, এতিয়া প্ৰায় নহয়, এতিয়া কুকাৰতে হয়। নহয়, যিবিলাকে কেৰাহীত বা চচপেনত বনায়, আপোনালোকে মন কৰিছেনে বাৰু, এই চালনী এখন দি এই যে তোলে যে ভাতটো তুলি পেলাই টুকুৰি এটাত থয়, ভোজৰ ভাতটো, নহয়নে? এতিয়া মানে কথাটো হ'ল কি, আপুনি যিটো প্ৰশ্ন কৰিছিলে যে মেচিনটো কিনিবলৈ টকাৰ যিটো কথা, টকাটো তাৰমানে আমি আমাৰ দৃষ্টিত কি বুলি ভাবিছোঁ, এই ভাতৰ মাৰ। আপুনি বনাইছিলে ভাত, ওলাল লগতে মাৰ, ভাতৰ আমি মাৰ নিখনি বুলি কয় যে, টকাটো হৈছে ভাতৰ নিখনি। সেইটো আপুনি ভাত বনাওঁতে পালে, কথাটো বুজিছেনে? টকাটোক আপুনি ভাতৰ নিখনি বুলি ভাবিব, ভাত বনাওঁতে নিখনি ওলাল, সেইখিনি আপুনি ছেপাৰেটকৈ থৈছে। এই গৰুক খুৱাই দিলে, গৰুৱে কিবা এটা দিলে, গৰুৰ গাখীৰ খালে, বুজিছেনে? মানে ই হ'ল বাই প্ৰডাক্ট টকাটো। আপুনি কিবা এটা কাম কৰোঁতে উপাৰ্জন যে হ'ল, সেইটো হ'ল বাই প্ৰডাক্ট। আপোনাৰ মূল কথাটো কি, আপুনি যিটো কৰ্ম কৰিছে, সেই কৰ্মটোৰ পৰা আপোনাৰ যি পৰিসৰটো বাঢ়িছে, এই আপোনাৰ যি সম্পদ বাঢ়িছে, সেই সম্পদটোৰ কাৰণে টকাই আপোনাক ৰাখিব নোৱাৰে। সম্পদ যেতিয়া বাঢ়িল, তেতিয়া নিখনি ওলাই থাকিব, আপুনি তাক গৰুক খুৱাই থাকক, আৰু গোধন বাঢ়ি গৈ আছে যেনেকুৱাকৈ, ঠিক তেনেকৈ এই কামটো আপুনি কৰি গৈ থাকক, আপোনাৰ নিখনি ওলাই থাকিব। আপুনি বাই প্ৰডাক্ট টকাটো, কাৰণ টকা কেতিয়াও ৰৈ নাথাকে, থাকে জানো? আপোনাৰ আজিৰ পৰা 10 বছৰ আগত যদি 10 টকা আছিল, আজি আছেনে 10 টকাটো? নাই। হয়তো আপোনাৰ 10 বছৰ আগত 10 টকা আছিল, এতিয়া 1 লাখ টকা আছে। এতিয়া আপুনি বাঢ়িল, ই বঢ়া আৰু কমা হৈ থাকে। কোনোবা মানুহ দেখিব বৃহৎ ধনী, কাইলৈ দেখিব যে তাৰ চব চৰকাৰে লৈ ল'লে, কিবা দোষত পৰিল, সি আছে জেলত। এতিয়া সি জেলত সেই এলুমিনিয়ামৰ বাতিত খাই আছে। তাৰ কাৰণে টকাটো কি?
নিখনি হয় নহয়? টকা মানুহৰ ৰৈ থকা বস্তু নহয়। সম্পদ কোনটো? আপুনি যি কামটো কৰিছে, কামটো স্থায়ীভাৱে কৰিছে, আৰু এই কামটোৰ যোগেদি সমগ্ৰ অসমৰ যদি যুৱশক্তি যদি এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হয়, সেইটোহে সম্পদ স্থায়ী, সেইটো হ'ল ভাত, বাকীটো নিখনি। গতিকে মেচিন আপুনি চিন্তা নকৰিব, আপুনি কিমান কল খেতি কৰিব সেইটো চিন্তা কৰক। বুজি পাইছেনে কথাটো? হয়, কিবা ক'ব? ৰাজ অসম। তাৰে লগতে বাকী আছিলে অলপ হয়, লাষ্টৰ কওক, ফালে। কৈ দিয়ক, কওক। আপোনাক ক'লো কি কেপিটেলৰ যিখিনি প্ৰয়োজন সেইখিনি মই মেনেজ কৰিম। হয়, সেইখিনি হৈছে হয়। যিখিনি কেপিটেল লাগে সেইটো আমি মেনেজ কৰিম। হয়, কিন্তু তাৰপিছত ইয়াতে কেনেকুৱা ধৰণৰ প্ৰডাক্টৰ কাৰণে আমাক দায়িত্ব দিব বা আমি কৰিব লাগিব। কলৰ পৰাতো আপোনালোকে কমতে বহুত প্ৰডাক্ট উলিয়াব পাৰি। হয়, ইয়াতেতো গোটেই আমাৰ ইয়াতে এটা প্ৰডাক্টৰ কাৰণে কাম কৰিব দিব আমাক। হয়। মই যে এতিয়া আপোনালোকে সকলো কৰিব, এটা যে আমি একো ভিডিঅ' নকৰোঁ। এতিয়া যে এটা ভিডিঅ' দেখুৱাইছিলোঁ চালেনে অকণমান? মই এটা ভিডিঅ' যে দেখুৱাইছিলোঁ চাইছিলেনে অকণমান? তাত কলৰ যে ভিডিঅ' এটা দেখুৱাইছিলোঁ চালেনে নে আকৌ দেখুৱাম? কওক। চাইছো, এইটো চাইছো। কলৰ আখি আপোনাৰ যিটো কাটি পেলাই আখি আখি তাত কৰে। কিমান মানুহ যোগ হৈ আছিলে দেখিছেনে? যোনে খেতি কৰিছে সি কলজোপা কাটিছে, কোনোবা এজনে কান্ধত তুলি আনিছে, কোনোবা এজনে ৰৌপৱেটো চলাই আছে, ৰৌপৱেত লৈ গৈছে। তাত গৈ কোনোবা মাইকী মানুহ এজনীয়ে পানী মাৰি আছে। কথাটো বুজিছেনে? তাৰপিছত কোনোবাই ধুই পেলাই পেকিং কৰিছে, কাৰ্টুনত ভৰাইছে। তাৰমানে এটা প্ৰচেছত কিমান মানুহ যোগ হৈ আছে আপুনি গম পাইছেনে? গতিকে আপুনি যে কলৰ পৰা আপুনি ফাইবাৰৰ কথাটো যে ভাবিছে, তাৰ আগৰ পৰ্যায়টো আমি আমাৰ ৱেবছাইটত চালে গম পাব, বা মোৰ পৰহিৰ যিটো আপোনালোকক ভিডিঅ' দিছোঁ সেই ভিডিঅ'টোত চাব তাত কি কি পৰ্যায় আছে। আমি কলজোপা যে ৰুইছোঁ, কলজোপাৰ যি পুলি ওলাব, তাৰ পৰা আমি ভাল পুলি দুটা ৰাখি বাকীখিনি আমি পচলা কৰি বেচিম। পচলা ইমান বিক্ৰী নহ'ব। শুনক, নেপেলাওঁ, পচলা কৰি বেচিম। আপুনি পচলাৰ দাম পাব, ঠিক আছে? তাৰপিছত আপুনি গছজোপাত কল লাগিল, ফুলটো আমি বেচিম। ফুল ইমান বিক্ৰী নহ'ব, আমি প্ৰচেছ ফুড কৰিম। ফুলৰ পৰা আপুনি পইচা পাব। তাৰপিছত আপুনি কল থকা পালে, কল থকা আপুনি বেচিব, কল থকাৰো পইচা পাব। তাৰপিছত কি হ'ল যে কলৰ বাকলি যিখিনি আমি প্ৰচেছ ফুড কৰোঁতে ওলাল, তাৰ পৰা প্ৰসাধন সামগ্ৰী হ'ব, ঘৰৰ চাফা কৰা, ৰুম চাফা কৰা, ফ্ল'ৰ ক্লিনাৰ ওলাব। বুজিছেনে? আপোনাৰ এই খজুৱতি হোৱা কিবা দৰৱো হ'ব তাৰ পৰা, বাকলিটোৰ পৰা। গতিকে সেইটো এটা কাম হ'ব। আপুনি অকলেতো চব কাম কৰিব নোৱাৰিব। মোকো লগ ল'ব লাগিব, বৰা ছাৰকো লগ ল'ব লাগিব, বা আমাৰ সীমান্ত নাথৰো লাগিব লগ। মানে প্ৰত্যেকজন মানুহৰ এটা এটা লগ লাগিব আমাক। আমি অকলশৰীয়াকৈ কথাটো যদি ভাবোঁ, তেতিয়াহ'লে আমি যি পৰিকল্পনাটো কৰিছোঁ যে অসমত 3 লাখৰ পৰা 3.5 লাখ মানুহক আমি এজোপা কলৰ পৰা সংস্থাপন দিম। এজোপা মানে কলৰ এই গোটেই প্ৰকল্পটোৰ পৰা আমি 3 পৰা 3.5 লাখ মানুহক সংস্থাপন দিম। তাতে কোনোবাই ট্ৰলিখন চলোৱাও হ'ব পাৰে, কোনোবাই PH-টো ঠিকে আছে নাই পৰীক্ষা কৰি থকা মানুহজনো হ'ব পাৰে, কোনোবাই সেই গছৰ যে কল থকা যে পলিথিন দি ঢাকি থৈছিলে সেই পলিথিনখন খুলি আছে, কোনোবাই পলিথিনখিনি জাপি আনি পেলাই তাক আকৌ ৱেষ্ট টু ৱেল্থলৈ নি পেলাই পেকিং মেটেৰিয়েলছ বনাইছে, তাৰ পৰা কম্প্ৰেছ কৰি তাক পেকিং মেটেৰিয়েলছ বনাইছে। মানে প্ৰতিটো বস্তু আমাৰ অকণো বস্তু আমি পেলাই নিদিওঁ, শিপাডালৰ পৰাও দৰৱ হ'ব। কথাটো বুজিছেনে? গতিকে আপুনি খেতিয়ক হিচাপে প্ৰথম পৰ্যায়ত কলৰ পুলিটোৰ পৰা পইচা পালে, কল থকাৰ পৰা পইচা পালে, কল ডিলটোৰ পৰা পইচা পালে, গা গছডাল আপুনি বেচি দিলে সেইটোৰ পৰা পইচা পালে। বেচিলে কাক? আপুনি যে নিজেই মেচিন এটা বহুৱাই যে মেচিনটোত উলিয়ালে ফাইবাৰটো আপুনি বিক্ৰী কৰিব, তাৰমানে কলজোপা আপুনি নিজে কিনি ল'লে, নহয় জানো? কলৰ পৰা উলিয়াওঁতে 80% যে পানী ওলালে, সেইটো ড্ৰামত যে থৈ দিছিলে, সেইটো বটল হ'ল, ছ'চাইটিয়ে সেইটো আপোনাক বেচাত সহায় কৰি দিব। আপুনি সেই পানীটো সাৰ কৰি পেলাই বিক্ৰী কৰি পইচা পালে। কেইবাৰ পইচা পালে? এই গোটেই পইচাখিনি পোৱাৰ উপৰি আপুনি কলৰ উচিত মূল্য পালে। তাৰপিছত ফাইবাৰৰ পৰা যি বস্তু আমাৰ প্ৰডাকশ্যন হ'ব, সেই বস্তুখিনিৰ পৰা চেণ্ট্ৰেলি যিটো উপাৰ্জন হ'ব, তাৰ আপুনি বছৰেকত এটা ডিভিডেণ্ড পালে। কাৰ ইণ্ডাষ্ট্ৰিৰ পৰা পালে? আপোনাৰ ইণ্ডাষ্ট্ৰি। আপুনি বহি আছে গুৱাহাটীত, কামৰূপ ডিষ্ট্ৰিক্টত,
ইণ্ডাষ্ট্ৰী এটা কলৰ ইয়াতো বহিল উজনি অসমত, ইয়াত বহা ইণ্ডাষ্ট্ৰিটোত কোনোবা খগেন নগেনে কল দিছিলে, তাৰ ভাগ আপুনিও পালে। আপুনি কৰা কলজোপাৰ ভাগ এই নগেন খগেনেও পালে। কথাটো বুজিছেনে? মানে অসম জুৰি আমি 2টা বা 3টা ইণ্ডাষ্ট্ৰি যে কৰিম, তাত প্ৰচেছ ফুডৰ ইণ্ডাষ্ট্ৰি হ'ব আৰু স্পিনিং মিলো হ'ব। স্পিনিং মিল হোৱাৰ ওপৰত আগতে আমি এই কলৰ যে আপুনি ফাইবাৰ যিটো মেচিনৰ পৰা উলিয়াই দিব, সেই ফাইবাৰটোক আমি আকৌ প্ৰচেছ কৰিব লাগিব। মই সিদিনা এটা ভিডিঅ' দেখুৱাইছিলোঁ, আপোনালোকে চাইছিলে নাই গম পোৱা নাই, চাইছিলেনে বাৰু? কোনটো পাতিছিলে? কেনেকৈ ফাইবাৰটো কেনেকৈ আমি ফাইবাৰটোক প্ৰচেছ কওক। মেইল এটা ৰিকুৱেষ্ট পঠাইছে মেইল। হয়, এই কেনেকৈ ফাইবাৰটোৰ পৰা আমি প্ৰডাকশ্যনটো কৰিম সেই বস্তুটো আমি দিছিলোঁ। সেইটো মেইলত দিছে নেকি? মেইলত দিছে। কোনটো মেইলত দিছে? হোৱাটছআপত দিছে। ঠিক আছে। তেতিয়া আমি সেই প্ৰচেছটো যে কৰিম, সেই প্ৰচেছটো কৰোঁতে হয়, সেই প্ৰচেছটো কৰোঁতে আমাৰ যি উপাৰ্জন হ'ব তাত কোনোবা নহয় কোনোবা মানুহ সংলগ্ন হ'ব। পিংকু মহন্ত নেকি? হয়, পিংকু মহন্ত। দিয়ক। হয় সুমিত, মই তলত আছোঁ, পিছফালেদি সোমাই অহা। তেখেতক জইনটো কৰাই লৈছোঁ দেই। গতিকে আপোনালোকে কিছুমান বুজা ল'ব নালাগে। আপোনালোকক বুজা এটাই, আপোনালোকে খেতিৰ বুজাটো লওক। সেইটো যিটো আপোনালোকে খেতিৰ বুজা ল'ব। আপোনাক কৈ আছো, নিৰঞ্জন দাস কৈ আছো, আপোনালোকক আমি গোটেইখিনি বস্তু একেদিনে পঢ়ুৱাই দিলে আপোনাৰ মন নাথাকিব। এতিয়া আজি আপুনি ভাবক যে আপুনি আজিৰ পৰা খেতিৰ বুজা লওক, আপুনি সেইটো ঠিক কৰি লওক। লৈছে বুজা, সেইটো লওক। এতিয়া সেইটো লওক। বাকী সকলো ব্যৱস্থা এটা ব্যৱস্থিত একেদিনে দি গোটেই কিতাপখন বহি শেষ কৰি দিলে আপুনি বুজি নাপাব, দৰকাৰ নাই আমাৰ, আমি সেইটো বিচৰা নাই। আমি পৰ্যায়ক্ৰমে বুজাই থাকিম আপোনালোকক, আপোনালোকে গম পাই যাব। আৰু ইমানটো মনত ৰাখক, আপুনি পইচা আপোনালোকৰ আপত্তি নাই, যদি নাইও আপুনি যদি খেতিয়ক, আপুনি চিন্তাটো বাদ দিয়ক, মনৰ পৰা উলিয়াই দিয়ক। আচ্ছা হেৰি দাদা, এইটো মই কথা এটা কাৰণে হেৰি কৰিছোঁ, নিৰঞ্জন হাতে অকণমান কনফাৰ্ম নহ'ব চাগে, মানে এইটো মানে আঠিয়া কলটোৱে মানে লাগে নে আপুনি মালভোগ কল হ'লেও মানে হেৰি আপোনাৰ কোনো কলৰ কোনো বিভাগ নাই আমাৰ, যিকোনো কল, যিকোনো কল ন? যিকোনো কল। কলটো 99% মালভোগ কল। 99% মালভোগ কল। আপুনি 99% কল মানে আপুনি বহুত কোটি টকাৰ মালিক। আপোনাৰ কলৰ যদি পাউডাৰ বনাই বিদেশত বিক্ৰী কৰিব দিও, আপুনি 5,000 টকা কেজি পাব। বজাৰৰ মাৰ্কেট ভেলু সেইটো 5,000 টকা। বাটা বুলি কওঁ আমি, বাটানা ফ্লোৰ। গতিকে আপোনালোকৰ কাৰণে আমি জানিবৰ কাৰণে আজি 4 মাহ ধৰি এসপাকে পঢ়িয়ে আছো ৰাতিয়ে দিনে। কেইজনমানতো কিমান পঢ়িছে কোনো হিচাপ নাই, ময়ো পঢ়িছো। আমাৰ উদ্দেশ্য এটাই, আপোনাক থিয় কৰি দিলে আপুনি কাইলৈ আমাৰ বিষয়ে গুৰুত্ব দিব নালাগে, কিন্তু মোৰ মনতে ভাল লাগিব যে নিৰঞ্জন দাস আজি থিয় হৈ আছে। আমি এটা কথা পাতিছোঁ, হয় কওক। মই এতিয়া ভুল ঘৰঘণ্টা পুলিচৰ পৰা আহি গৈছোঁ, মোৰতো লিংকটো কৰিব নোৱাৰিলোঁ। কোনটো মই হেৰি আছে ছাৰ, কলিতাই কৈ আছে। মইতো শুনিছোৱে ছাৰ। হয়, আপুনি কথাখিনি গম পায়, আপুনি প্ৰত্যেক মিটিঙতে আছে। গতিকে আমাৰ ৰুবুল নাথে জানে কিছু কথা, জনা হৈছে। কিন্তু তথাপি আমিও আপোনালোকক কৈছো, আপোনালোকে কিছুমান মনত চিন্তা নকৰিব। আপুনি চিন্তা কৰক, আপোনাৰ যদি মাটি আছে আপুনি খেতিত লাগক, যদি নাই কাৰোবাৰ পৰা লিজত লওক। এনেকে নল'ব যে বোলে আধিয়া মাটি, সেইটো চিষ্টেম নকৰিব। আপুনি লিজত লওক, 50 বছৰ কাৰণে লওক বা 25 বছৰ কাৰণে লওক। কাৰণ অসমীয়া মানুহৰ এটা অভ্যাস আছে যে আপুনি যেতিয়া অকণমান দেখিব কাষ্টত আনিব, আপুনি উঠিব নোৱাৰিব। গতিকে কাগজে পত্ৰই লিখাই ল'ব যে 25 বছৰলৈ মোক আপুনি মাটিখিনি দিব, মই আপোনাক প্ৰত্যেক বছৰ 10,000 টকাকৈ দিম। সেইটো হিচাপ আপুনি কৰিব, মই হিচাপ কৰা নাই। আপুনি 500 পালেও আপত্তি নাই। কিন্তু এইটো কাম নকৰিব যে আধিয়া মাটি মানে এইবছৰ দিলে আপোনাৰ এতিয়া দেখিব কল খেতি কৰি নিৰঞ্জন দাসৰ দেখোন অলপ দেখোন
মানুহৰ ৰংটো বদলিছে গতিকে ৰং বদলাৰ লগে লগে তেওঁ ৰং বদলি যাব যে মই কি কাম কৰিলো অল মাটিডোখৰ লৈ ল'ব আপোনাৰ পাই পেলাই কৈ যে নাই এই বছৰ মই খেতি কৰিম গতিকে আপোনাক আধি নিদিওঁ তেতিয়া আপুনি বিপদত পৰিব সেইকাৰণে বাৰে বাৰে কৈছো আপোনাৰ লগত যিদিনা আপুনি গম পাব যে মোৰ ইমানখিনি কল মোৰ ঘৰত পাম ডেইলি মই 400 জোপা কল কাটিব পাৰিম সেইদিনা আপুনি মেচিন বহাব তাৰ আগত মেচিন নবহাব 400 জোপা কল আপোনাক সদায় লাগিব কিন্তু আজি 400 জোপা কাইলৈ 400 জোপা পৰহিলে 365 দিন লাগিব গতিকে আপুনি হিচাপ কৰি ল'ব সেই হিচাপটো আৰু এই 400 জোপা কল কটাৰ লগে লগে আপুনি 400 জোপা পুলি লগাব লাগিব কাৰণ সেই 400 জোপা আকৌ পিছদিনা ডিউ হৈ যাব এনেকে আপুনি এটা চাইকেল কাম কৰিব লাগিব ৰোটেশন সিস্টেম আৰু আপোনালোকক মই আকৌ অনুৰোধ কৰিছো ভুলক কমেও কাৰো মুখৰ কথা বিশ্বাস কৰি আপুনি কল খেতিয়ক বুলি নকব আপুনি কাগজে পত্ৰ লৈ ল'ব হয় আপোনাৰ মাটি আছে মাটিত খেতি কৰিব নহয় আপুনি মোৰ পৰা লিখাই ল'ব মুকুল পৰা যে মই আপোনাক 200 বিঘা মাটি দিছো কল খেতি কৰিবৰ কাৰণে অনাগত 25 বছৰৰ কাৰণে কাৰণ 25 বছৰ আপুনি এনেকুৱা এটা অৱস্থা পাবগে আপুনি দৰকাৰ 200 বিঘা মাটি কিনিও ল'ব পাৰিব কাৰোবাৰ কিন্তু আপুনি যেতিয়া দেখিব যে আপোনাৰ ঘৰত মাহেকত 25,000 টকা সোমাইছে আপোনাৰ অকমান অৰ্থনৈতিক উন্নয়ন হৈছে মই কম যে নাই মই মাটি এতিয়া আধি নিদিওঁ মই খেতি কৰিম পেলাই থব মাটি তথাপিও আপোনাক নিদিয়ে সেইটো কৰি কৰি অসমীয়া জাতিটো আমি লাহে লাহে শেষ হৈ গৈ আছো আমি ক'লে কি হ'ব এইটোৱে সত্য কথা নে না কি কয় সীমান্ত নাথ হয় নহয় হয় দাদা হয় এইটোৱে কথা এইটো আপুনি আপোনাক লেন কৰা মানুহ আপুনি জীৱনত বহুত পাব গতিকে তাৰ পৰা আপুনি সাৱধান থাকিব লাগিব আপুনি সদায় ভাবিব যে মুকুলবাই কথাটো কৈছে তেওঁৰ কিবা এটা থাকিব পাৰে নেকি কিবা উদ্দেশ্য আপুনি বিশ্বাস কৰিছে 100% বিশ্বাস নকৰিব কাকো আপোনাৰ ঘৰৰ মানুহকো বিশ্বাস নকৰিব আপুনি সদায় কাগজে পত্ৰ ল'ব যেতিয়া আপোনাৰ তাত আপোনাৰ জীৱন নহলে কাইলৈ কি হ'ব আপোনাৰ আপুনি গোটেইখিনি পইচা ইনভেষ্ট কৰিলে আপোনাৰ কলগছ নাই আপোনাৰ মেচিন বন্ধ কি কৰিব তেতিয়া মেচিন বন্ধ থাকিব তেতিয়া অসুবিধা হ'ব আপোনালোকৰ ওচৰত আমি আৰু আনিম এটা নতুন আইডিয়া আৰু আনিম আইডিয়া ঢেৰ আইডিয়া আছে মই আপোনাক এই কথাই কৈছো এতিয়া 6টা বজাত মই ফেচবুক লাইভত কম জাবৰ মুক্ত অসম কেনেকে অসমত জাবৰ নাইকিয়া তাৰ ওপৰত মই কম কেনেকে জাবৰ সভাত পইচা আছে মই কম মানুহে শুনিব মোৰ বহুত দিনৰ পৰা দি আছো মই আজি মানুহে শুনি আছে আৰু শুনিব এটাই উদ্দেশ্য যে অসমীয়া জাতি মোৰ জাতি ভাই মোৰ ভাই ভনীবিলাকৰ যিবিলাক আগৰ ৰজা বংশ বুলি গৌৰৱ কৰিছিলো যাতে আমাৰ ঐতিহ্য ঘূৰি আহে ঐতিহ্য আপুনি বুৰঞ্জী পঢ়িলে ঘূৰি নাহে ঐতিহ্য কিতাপ পঢ়িলে ঘূৰি নাহে ঐতিহ্য কাম কৰিলে ঘূৰি আহিব আমি ৰজা বংশৰ যি মানুহ হয় আমি কাকো এই ক'ব নাযাওঁ কি বুলি কয় খাতি ক'ব নাযাওঁ মই নিজৰ হৈ নিজে থিয় হম বুলি ভাবি ল'লে আপোনাক কোনো ৰক্ষা কৰিব নোৱাৰে আৰু যদি আপুনি ভাবে যে এই মানুহজনে নিলেহে মই পাৰিম আমিও আপোনালোকক এটা পৰ্যায়লৈকে নি কিন্তু এৰি দিম এইটো আপোনাক কৈ দিছো কাৰণ সকলো বস্তু ৰেডিমেড পালে চেলেক ফুডটো মই নোখোৱা মানুহ নহয় মই শিক্ষক মানুহ সেইকাৰণে মই পঢ়ুৱাতে মোৰ ল'ৰা ছোৱালীয়ে মোক বহুতে কয় ছাৰ আপুনি আধা পঢ়ুৱাই এৰি দিয়ে মই আধা তহঁতৰ কাৰণে দিছো মই জানো মই জানিলেতো পৰীক্ষা নহয় পৰীক্ষা আপুনি পাছ কৰিব লাগিব আপুনি পাছ কৰিব লাগিব গতিকে মই আপোনাৰ আধাহে দিম 70% দিম 30% আপোনাৰ ইনোভেশ্যন আইডিয়া থাকিব লাগিব আপুনি নিজে ভাবিব যে ইয়াৰ পিছত মই কি কৰিম আমি আপোনাক উত্তৰ দিম সেইকাৰণে মই খড়গপুৰ আইটি থাকোঁতে এজন শিক্ষাগুৰু লগ পাইছিলোঁ PhD স্কলাৰজন গৈছে ত্ৰিপুৰা ইঞ্জিনিয়াৰিং কলেজৰ পৰা PhD কৰিব তেওঁ প্ৰথম দিনা লগ কৰিছে কৈছে মই বহি আছো ছাৰ তাত মোক চাহ খাব দিলে মই চাহ খাইছো ৰিচাৰ্চ স্কলাৰজন গৈছে ৰিচাৰ্চ স্কলাৰজনক কৈছে তোক মই তেতিয়াই সহায় কৰিম যিদিনা দেখিম যে তই আৰু ভাবিলে তোৰ মাথা ক্ৰেক হ'ব তাৰ আগত মই সহায় নকৰোঁ কিন্তু সেই মানুহে আজি বহুত সুকলমে কাম কৰি চলি থাকিব পাৰিছে এজন বিদগ্ধ পণ্ডিত নাম কৈছো স্বপন বৰদলৈ এতিয়াও আছে মানুহজন IIT পাটনাৰ ডাইৰেক্টৰ আছিলে IIT খড়গপুৰ চিভিল ইঞ্জিনিয়াৰিং প্ৰফেচাৰ আছিলে সেইবিলাক মানুহৰ কাম কৰাৰ কাৰণে আমি কিছুমান ইনস্পিৰেশ্যন পাইছো এইবিলাক বস্তু মনত ৰাখিব আপুনি সকলো বস্তু ৰেডিমেড পাই গ'লে তাৰ পৰা মানুহৰ নিজৰ বিকাশ নহয় পৈতৃক সম্পত্তি পোৱা মানুহৰ আপুনি চাব সৰভাগ মানুহৰ ফেইলিয়াৰ হয় পৈতৃক সম্পত্তি যা নাই সি সদায় ছাকচেছ হয় কেলে কাৰণ সি ভাবি ল'লে যে মোৰ এইখনত আছে কিন্তু সঞ্চয় কৰি থোৱা পুঁজি খাবৰ কাৰণে বেছি সময় নালাগে আজি যদি গুৱাহাটী লকডাউন খুলি দিলে আপুনি যদি ভাবে যে মই 1 লাখ টকা দিনটোত খৰচ কৰি আপুনি খৰচ কৰি লৈ দিব পাৰিব নহলে সীমান্ত নাথ কি কৰে আপুনি যদি ভাবে যে নহয় মই খৰচ নকৰো তেতিয়া আপুনি ৰাখি দিব পাৰিব ৰাজ অসম কিবা ক'ব নেকি
ছাৰ মই বেছি নকওঁ কাৰণ মই সিমান অলপ আৰু মই কামটো সাজু আছো আজি ৰাতিপুৱা মই গম পাইছো যে এনেকে মোৰ ভাল লাগিল কথাখিনি হয়। যে আমি ফেলে দিয়া বস্তু তাৰে পৰাই কিবা এটা কৰিব পাৰিলে আমাৰো ভাল বা আমি খেতি কৰি আছো আজি হয় গোটেইখিনি আমাৰ সকলোতে জড়িত ময়ো পঢ়ি আজি পঢ়া শুনা বেলেগ একো পোৱা নাই অলপ খেতি কৰি আছো সেয়াই আৰু মই ঘৰ কামখিনি কোনখিনিত ঘৰ আগ্ৰহ আছে ছাৰ ঘৰ আমাৰ কোনখিনিত আমাৰ ঘৰ উদ্দেশ্য ঘৰ এটাই এই তেখেতৰ তেওঁৰ পৰা জানি লওঁ এই বিশ্বনাথৰ ঘৰৰ ওচৰতে তাৰ আচ্ছা তাৰ আপোনাক এটা কথা কৈ দিওঁ অঁ আমি এনেকুৱা এটা পৰিৱেশ বনাব লাগিব যে খেতিয়কে এটা IAS অফিচাৰতকে বেছি সন্মান পাব লাগিব আমি সেইটো পৰিৱেশত গৈ আছো কাৰণ আপুনি হয়, যি কল দিছে মই কল খাব নাপাওঁ আমাৰ এটাই জগৰ হ'ল আজি স্বাধীনতা দিনৰ পৰা এতিয়ালৈকে এটাই জগৰ হ'ল বহুত নানা শ্লোগান হ'ল জয় কিষাণ জয় জৱান কিবা কিবি ঢেৰ হ'ল কিন্তু জয় কোনোদিন নহ'ল সদায় পৰাজয় গ'ল আমি এতিয়া এটাই উদ্দেশ্য আপুনি খেতিয়ক বুলি যেতিয়া ক'ব আপোনাক খাই এখনৰ মাতি আনিব এনেকুৱা এটা মনৰ ভাৱ আহিব লাগিব আমাৰ সৰ্বসাধাৰণ মানুহৰ মনত যে এই মানুহটো মোক কৈ আছে মই কি আজি যদি গুৱাহাটী চহৰত যদি মই যদি চাউল কিনিব নাপাওঁ দালি কিনিব নাপাওঁ চব্জি কিনিব নাপাওঁ কি মই খুচুৰা পইচা তৰকাৰী বনাই খাম নে খুচুৰা পইচা খাই জীয়াই থাকিম গতিকে পইচা নহ'ব এতিয়া খেতিয়কে উচিত সন্মান পাব লাগিব আৰু কেনেকে পাব কৰ্মৰ যোগেদি পাব এনেইতো নাপায় আপুনি খেতিয়ক বুলি কৈ দি কয় যে মোক 300 বিঘা মাটি আছে আপোনাৰ তাত যদি ভেন কেইটাও নালাগে আপুনি খেতিয়ক কৰি লাভ নাই আপুনি লগাওক আৰু আপুনি দৰকাৰ এনেকুৱা এটা পৰিৱেশ হ'ব যে খেতিয়কে যদি সন্মান নিদিয়ে বজাৰত বস্তু নাহে এইটো পৰিৱেশ হ'ব লাগিব কাৰণ খেতিয়কক সন্মান নিদিয়াৰ কাৰণে আমাৰ গোটেই ইকনমি এগ্ৰিবেজ আমাৰ কৃষি কেন্দ্ৰিক এটা আমাৰ অৰ্থনীতি আমি পাহৰি গলো সেইটো বস্তু আমাৰ কৃষি নাই এতিয়া আৰু কেতিয়াবা মই ক্লোজকে লগ পালে কম মই এইটো লকডাউন খুলিলে এবাৰ মই মিউজিয়াম যাম মোৰতো মই গুৱাহাটীতে থাকো গতিকে মোৰ পৰা বেছি দূৰ নহয় মই আপোনালোকক কিছুমান কাহিনী কম আৰু যিবিলাক কাহিনী মই চকুৰে দেখা মই আপোনাক ডেটটো কৈ দিম মানুহজনক জানি পেলাই কোন দিনত আহিছিলে আপোনালোকে দেখা নাই মই দেখিছো এজন খেতিয়কে কেনেকে পকেটৰ ভিতৰত 10 লাখ টকা লৈ আহি পেলাই দুখন চাফাৰী কিনি লৈ গ'ল কি এই টাটা চুমো কিনি নিছিলে মই নিজে দেখিছো কেছ পইচা মই সুধিলো আপুনি কৰে কি মই খেতি কৰো আপুনি ভাবিলে আচৰিত হ'ব মই যিদিনা গৈছো মোক তাত ইমান ভাল কাপোৰ কানি পিন্ধাৰ ক্ষেত্ৰতো মোক সন্মান নাই সেই মানুহৰ পিছত দৌৰি ফুৰিছে কফি খুৱাবনে চাহ খুৱাবনে চিঙৰা খুৱাবনে মিঠাই খুৱাব দৌৰি ফুৰিছে জানিছে এওঁ আজি দুখন চাফাৰী টাটা চুমো কিনি লৈ যাব কাৰণ তেওঁলোকৰ কেছ পইচা আছে গতিকে সেইটো পৰিৱেশ গঢ়িব লাগিব সেইটো পৰিৱেশ গঢ়ি দিলে আৰু আমাৰ গোটেই কাম শেষ আমি একো কৰিব নালাগে আমি গম পাম যে আমাৰ জাতি উন্নতি হৈ গৈছে আৰু উন্নতি কৰিবলগীয়া নাই মই কিবা এটা অকণমান দেখুৱাই লৈছোঁ দেই দেখুৱাওক হয় মই কিন্তু অলপ ওলাম নহয় হোৱা নাই আপোনাৰ ওলাব ৰাইজত কিদৰে নাই নাই মই একেটা এইটো অলপমান নাই এইটোৱে কেনেকে টেষ্ট হ'ব সময় লাগিব নে মোক আপোনালোকলৈ বেছি সময় আমি নকৰো আপোনালোকে থাকক বেছি সময় নকৰো আমিও খেতি চিষ্টেমেটিক ৱে সঁচাকৈ মই কিবা এটা অকণমান দেখুৱাইছোঁ দেখি আছেনে বাৰু চবেই তেওঁলোকে প্ৰতিটো বস্তুৱে নিৰঞ্জন দাসে কিবা এটা কৈছে কওক নিৰঞ্জন দাস কওক টিচু কালচাৰ ভলিউম কৰি দিয়ক ভলিউম মিউট হৈ আছে মিউট বটনটো মিউট হৈ আছে নিৰঞ্জন মিউট হৈছে নিৰঞ্জন হেল্ল' নিৰঞ্জন মিউট হৈ আছে মাত্ৰ এইটো হেৰি কৰিব লাগিব স্ক্ৰীণত টাচ কৰিব লাগিব আদিত্যনাথে ইউপি চলাব পাৰিলে 13 কোটি মানুহৰ আপুনি কি বুলি কয় আমাৰ বাকী কেইজন আছে কি ইণ্ডাষ্ট্ৰী চলাব নোৱাৰিব কোনে কৈছে চবে পাৰিব তেনেকুৱা নোৱাৰা বুলি কথা নাই একো হয় ৰুবুল নাথ আদিত্যনাথে উত্তৰ প্ৰদেশৰ ডাঙৰ দেশ চলাব পাৰিছে আপুনি কি এটা ইণ্ডাষ্ট্ৰী চলাব নোৱাৰিব কোনে ক'লে চব আছে একদম পাৰিব আমি একদম বিশ্বাসী আপোনালোকৰ সহযোগ থাকিলে আমি নিশ্চয় কৰিম একদম পাৰিব আমি সহযোগ আছোৱেই আপুনি চিন্তা নকৰিব হয় 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 আৰু ছাৰ আমাৰ গাঁৱৰ ছাৰ জানো হয় আমাৰ লকডাউন খুলিব দিয়ক মই গুৱাহাটীত থাকো মই যাম মিৰ্জা গৈ আছো আপুনি চিন্তা নকৰিব ঠিক আছে ছাৰ আপুনি যেতিয়া আহিব মোক হেৰি কৰিব মই আপোনাক গুৱাহাটী মোৰ অফিচটো মই আহোঁতে লৈ আহিম আপোনাক এদিন ৰাতি থাকিব ইয়াৰ পৰা নেক্সট দিনা তাতে যাম সেইটো কথা নাই দেখিছে নেকি বাৰু কিবা দেখিছে নেকি নাই দেখা
নাই দেখা নাই। পোৱা নাই। এতিয়া দেখিছে নেকি? নাই, দেখা পোৱা নাই। এতিয়া আহিব আহিব। আহিছেনে? এতিয়া আহিব চাগে। এইটো হয়, আৱাস, হয়, হয়। এইটো হয়, হয়। আমি যিটো প্ৰকল্প লৈছোঁ তাৰ তাত কাম কৰা মানুহবিলাকৰ আৱাসিক কলনী, বুজিছেনে? মানে আমি গোটেই যিটো কথা ভাবিছোঁ, এই গোটেই কথা ভবা কথাটোৰ পৰিকল্পনাটোত গৈ পেলাই এনেকুৱা এটা ৰূপ ল'বগৈ পাৰে যদি আপোনালোকৰ মানে অদম্য হেঁপাহ থাকে। এইটো কল খেতিয়কৰ এইটো আৱাস, দেখিছেনে? এই কল খেতি কৰি যে আমি প্ৰজেক্টটো কৰিছে, তাত এইটো কোৱাৰ্টাৰ, এইটো হ'ল তেওঁলোকৰ ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰা জেগা। মানে হয় হয়। এই খেলা ধূলা কৰা জেগা, এইবিলাক চব কল খেতিয়কৰ পৰা হোৱা তেওঁলোকৰ মানে এটা এইবিলাক, এইটো ক্লাব হা। আজৰি সময়ত তেওঁলোকে ফূৰ্তি কৰিছে। মানে মই এই কথাটো দেখুওৱাৰ অৰ্থটো এইটো যে কল এজোপাৰ পৰা ইমানখিনিলৈকে যে যাব পাৰে, এই কথাটোৰ এটা অনুভৱ আপোনালোকৰ মনলৈ আহক, সেই বুলি ভাবি পেলাই এই ভিডিঅ'টো মই আজি শ্বেয়াৰ কৰিছোঁ চবকে, যে হয়। আপোনালোকে চবেই চাওক যে এনেকুৱা ধৰণৰ এটা মানে এটা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেটত যিটো বস্তু থাকে, আমাৰ কল খেতিৰ পৰাও তেনেকুৱা এটা হেৰি থাকিব যে হ'বগৈ লাষ্টত, যে আপোনালোকৰ এই অনুষ্ঠানটো মোৰ অনুষ্ঠান নহয়, আপোনালোকে যি এই অনুষ্ঠানটো কৰিব, এই অনুষ্ঠানটোৰ পৰা বহুত মানুহে এইদৰে থাকিবলৈ সুবিধা পাব। এইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা হ'ব, বুজি পাইছেনে? সেইকাৰণে মই ভিডিঅ'টো দেখুৱালোঁ যে আমি অনুভৱটো আমাৰ তেতিয়া হ'ব যে আমি একচুৱেলি কি কৰিবলৈ গৈ আছোঁ। আজি আমাৰ কলজোপাৰ পৰা মেচিন এটা লোৱাৰ কথা যি চিন্তা কৰি আছোঁ, অহাকালিলৈ যেতিয়া হেজাৰ হেজাৰ মানুহ আমাৰ কলনীত থাকিব, বোলে ক'ত থাকে, বোলে কল্পবৃক্ষ গোত্ৰৰ যে এই যে ইণ্ডাষ্ট্ৰি পাতিছে তাৰ কলনীৰ অমুক নম্বৰ কোৱাৰ্টাৰত থাকে, কিমান ভাল লাগিব আপোনাৰ। আপুনি আপোনাৰ ঘৰত আছে, কিন্তু কল্পবৃক্ষৰ লগত জড়িত মানুহখিনি যোন কৰ্ম কৰি আছে তেওঁলোকে তেনেকৈ কোৱাৰ্টাৰত আছে। কাৰ কোৱাৰ্টাৰ? আপোনালোকৰ কোৱাৰ্টাৰ। কথাটো বুজি পাইছেনে? এইটো ড্ৰিম লৈ এই ভিডিঅ'টো চাই থাকিব মাজে মাজে, এইটো ড্ৰিম লৈ আমি আগবাঢ়িব লাগিব। আৰু আমাক চৰকাৰৰ গুৰিলে আমি একো বিচাৰি যাব লগা আমাৰ নাই। চৰকাৰে আমাক নিজে নিজে আহি দিব লাগিব, তাৰ কাৰণে আমি কৰ্ম কৰিব লাগিব। গীতাত যে কৈছে কৰ্মণ্যেৱাধিকাৰস্য মা ফলেষু কদাচন, আমি কাম কৰি যাম, ফলাফল নিজে নিজে আহিব, ঘূৰি নাচাওঁ। আমাৰ গুৰিলে ডাঙৰ ডাঙৰ মানুহে নিজে নিজে দিবলৈ আহিব। আজি মোক তিতাবৰৰ ল'ৰাজনে কৈছে যে মোক কলপুলি অলপ লাগিছিলে, মই বোলো তুমি পাবা, চিন্তা কৰিব নালাগে, মই কথা পাতিম, কাৰোবাৰ লগত কথা পাতিম। এই কথা পাতিবৰ কাৰণে এই ৱেবছাইট কৰিছোঁ, কিবা কৰিছোঁ। আজি মোৰ ৰাতিপুৱা শুই উঠাৰ পৰা মানে ৰাতি 12টা বজালৈকে খালি আপোনালোকৰে কাম কৰি আছোঁ। মোৰ নিজৰ কাম কিবা আছে? মোৰ 100 মানুহে মোৰ কাম কৰি আছে। মই তেওঁলোকৰ কাম কৰি থকাটো লক্ষ্য অলপ যদিও কৰিছোঁ, মই 99% কলৰ চিন্তাহে কৰি আছোঁ। কাৰণ তেওঁলোক চলি আছে, এটা ছিষ্টেম কৰি থোৱা আছে, চলি আছে। কিন্তু মোৰ চিন্তা যে অহা দিনত আমাৰ অসমৰ প্ৰতিজন ডেকা ল'ৰা, প্ৰতিগৰাকী ছোৱালী আৰ্থিকভাৱে সবল হ'ব লাগিব। কাৰো মনত এই ভাৱ থাকিব নালাগিব যে মোৰ পইচা নাই, কেনেকৈ কৰিম। পইচা ভাতৰ মাৰ, পইচা থাকিব আজি, কাইলৈ নাই। কিন্তু সম্পদ যেতিয়া থাকিব তেতিয়া তাতকৈ ওপৰত আৰু একো নাথাকে। সকলোৰে ওপৰত লাগিব আমাৰ মনোবল। আমি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব যে আমি এই ধৰণে যে যিটো ভিডিঅ' চালোঁ ইজৰাইলৰ, ঠিক তেনেকুৱা ধৰণে আমিও ইয়াত কৰি দেখুৱাব পাৰিম। নে ভুল কৈছোঁ শ্ৰীমন্ত নাথ? হয়, ডেফিনেটলি নিশ্চয়, কিয় নোৱাৰিম। আমি যেতিয়া আমি সকলোৱে একেলগে আগবাঢ়ি যাম, নিশ্চয় পাৰিম। আমাৰ মনোবলটো বৃদ্ধি হ'ব লাগিব। আৰু সেইকাৰণে আমি মানে কৈছোঁ যে আমি এটা মানুহ, আমাৰ গোত্ৰ এটা, আমাৰ পূৰ্বজ এজন। আমি কি গোত্ৰ বুলি সুধিলে আমি কল্প গোত্ৰ বুলি কওঁ। আমাৰ কোনো ভাগ নাই। আমাৰ সেই উপাধিবিলাক আমি গুচাই দিম দৰকাৰ হ'লে, নহয়নে বাৰু? কিন্তু মুখ্য কথাটো হ'ল যে যদি আমি এষ্টাব্লিছ হৈ যদি মূৰ দাঙি উঠিব পাৰোঁ, জাতিটো যদি মূৰ দাঙি উঠিব পাৰোঁ, এই 2-3 লাখ মানুহ যদি একেলগতে মূৰ দাঙি উঠিব পাৰে, তাতকৈ আমাৰ কাৰণে গৌৰৱৰ একো কথা নাই। কাইলৈ মানে মোৰ লগত একেলগে পঢ়া বন্ধু, ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, তেখেতে মোক এটা মেছেজ দিছিলে আজি। মই মেছেজটোৰ
তেখেতক উত্তৰত লাষ্টত ক'লোঁ যে কৰোণাই যদি নিনিয়ে তেতিয়াহ'লে আমাৰ এতিয়া বৰ বেছি দীঘলীয়া পিৰিয়ড হয়তো নাই, গতিকে গ'লে তাত গৈ আমি ভাল কথা যে পাতিম, তেতিয়া এই কলৰ যে এটা কাম কৰি আহিছিলোঁ, এই যে ল'ৰা ছোৱালীবিলাকে বৰ ধুনীয়াকৈ ভালকৈ খাই আছে, এই কথাটো আমি বোলো তেতিয়া যদি কিবা ছিষ্টেম থাকে আমি পাতিব পাৰিম তাতে বহি, নহয়নে বাৰু? মানে উদ্দেশ্যটো আপোনাৰ উদ্দেশ্য বা মোৰ উদ্দেশ্য হ'ব লাগিব যে পিছৰ প্ৰজন্মই যাতে কাম কৰাৰ কাৰণে ক'তো কাৰো গুৰিত খাতিৰ কৰিব লগা নহয়, সেই উদ্দেশ্য আগত ৰাখি আমি আজিৰ পৰা কাম কৰিব লাগিব। কোনোবাই কিবা ক'ব যদি কওক। আমাৰ মুকুল বৰা 6টা বজাৰ পৰা লাইভত যাম বুলি কৈছে, আৰু ময়ো 7 বজাৰ পৰা এখন গুৱাহাটীৰ লগত মিটিং আছে, সেইখন বেলেগ বিষয়ৰ মিটিং, সেই মিটিঙত থাকিব লাগিব। কিবা ৰুবল আছে ক'ব লাগে, সুধিবলগীয়া ৰুবল আছে কিবা? হয় ছাৰ, আমাৰ আমাৰ গোটেইবিলাক মই মানে কথা লিংকত আজি জইন হ'ব নোৱাৰিলে, অলপমান দুখিত কাৰণে ছাৰ আমাৰ মানে মানে ভৱিষ্যত হেৰিখিনি আমি আগুৱাই লৈ যাব পাৰিম, তেখেতসকলে বুজিলে অলপ আছে জইনো আছে। আৰু ইয়াতে মালভোগ কিমান আছে সেইটো এখেতসকলে ক'লেই থাকে, আৰু ময়ো কৈছোঁ আপোনালোকক, মই মেছেজ দিছোঁ হোৱাটছএপত। এতিয়া আমাৰ টোটেল 2000ৰ কম নাই আমাৰ মালভোগ কলৰ খেতি, আমাৰ 2000 মেক্সিমাম 2000ৰ ওপৰত বহুত হয়। আমাৰ ইয়াতে ৰ মেটেৰিয়েলটোৰ মানে অভাৱ নাই আৰু আমি যদি অহা কাইলৈৰ পৰা দৌৰিবলৈ তথাপি আমি সাজু আছোঁ, কিন্তু আমি বাকী কামখিনি যাতে ধৰা আমাৰ ৰ মেটেৰিয়েল হোৱাৰ পিছত ফাইবাৰটো হোৱাৰ পিছত যাতে আমি মানে সমস্যাত সেইটোৰ কাৰণে আপোনালোকে ধৰা মানে গাইডলাইন দিব। আমি আপোনালোকৰ লগতে ৰাস্তা সম্পূৰ্ণ নোহোৱালৈকে আমি গাড়ী এলাও নকৰোঁ। আমি আধা আধুৰা ৰাস্তা বনাই পেলাই ৰাস্তা হ'ল বুলি পেলাই ৰাস্তা হৈ যাব লাগিব। আমি ৰাস্তা বনাই আছো, আণ্ডাৰ কনষ্ট্ৰাকশ্যন, গতিকে নহ'ব। আপোনালোকে খেতি কৰি আছে, খেতি কৰি থাকক, আপোনালোকৰ এইখিনি বস্তু আৰু 6 মাহ এবছৰ সময় আছে, আপুনি সময় পাব। খালি আমি আপোনালোকক এইখিনি কথা এইকাৰণেই কৈ আছো, আৰু বাৰে বাৰে কওঁ, আপোনালোকে বেয়া পালেও কওঁ, একেখিনি কথাই কওঁ। কলজোপা লিখিলে আপোনাৰ মনত চিন্তা হ'ব লাগিব যে এইজোপাই মোক 20টা প্ৰডাক্ট দিব। সেইটো যিদিনা হ'ব তেতিয়া আমি আপোনাক ক'বই লাগে, আপুনি আমি নকলেও ক'বলৈ নাই নাই মই কলৰ খেতিয়ে কৰিম, আমি সেইটো পৰ্যায়ত দিব লাগিব। বুজি পাইছে? আচ্ছা, আমাৰ ৰুবুল কিমান বিঘা মাটিত খেতি হৈ আছে এতিয়া বাৰু আমাৰ ইয়াতে? আমাৰ কমচে কম ইয়াতে 2000 বিঘা মাটি আমাৰ এৰিয়াটো, আমাৰ এইখিনি বৰতাৰী বেজতাৰী মানে যিটো এৰিয়া আছে আমাৰ এইটো 2000 বিঘা। 2000 বিঘা। বাকী ঠাইততো আৰু বহুত আছে, আপোনাৰ বকো আছে, তুলসী, সেইবিলাকতো বাৰু বেছি বাৰু, কিন্তু এইটো আমাৰ মেইন না। মোৰ নিয়াৰেষ্ট একদম লাগালাগি 2000 বিঘা আছে। ঠিক আছে, ঠিক আছে। আজি আমি কিমান পইচা পায়? ছাৰ আমি সেইটোৱে ছাৰ অলপ সমস্যা হৈ আছে। মই মালভোগ কলৰ আমাৰ বৰ্তমান ৰেটটো মানে 80 চিষ্টেমত বিক্ৰী কৰোঁ আমি, 40 টকা বৰ্তমান ৰেটটো আমাৰ 40 টকাকৈ বিক্ৰী কৰিছোঁ 81। 81 যদি 88 যদি হয় তেতিয়াহ'লে 8 4 32 320 টকা তেনেকুৱা, আৰু যদি কলটো অলপ ভাল নহয় তেতিয়া ধৰ 5 80 6 80 তেনেকুৱা, আৰু 80 চিষ্টেমত বিক্ৰী হয় আমাৰ ইয়াতে। বুজিলো। আপুনি হোলচেলাৰ কিমান দিয়ে? হোলচেলাৰ 40 টকা 80। 40 টকা। তেতিয়াহ'লে 81 কলত মোটামুটি আপোনাৰ আধা কেজি হ'ব। বেছি হ'ব। আৰু শুকাই দিলে মিনিমাম 200 গ্ৰাম ওলাব 81। আপুনি 200 গ্ৰাম আপোনাৰ 5 আশীত আপুনি বেছি পেলাই পাব আপুনি 200 টকা, আৰু পাউডাৰ বনালে পাব আপুনি 3000 টকা। আমি নেবেচো, পাউডাৰ বনাম। উচিত মূল্য দিব, বজাৰ বেচিম, নিদিব আমি পাউডাৰ বনাম। হয়, সেনেকুৱা হ'লেতো আমি বহুতো উপকৃত হওঁ, আৰু আপোনালোকে কোৱাৰ নিচিনা আমি খেতিয়কবিলাক মানে ফাৰ্ষ্ট মানে প্ৰিফাৰেঞ্চ পাম চবতে। যদি আমি এক ঠকলত যদি আমি 3000 টকা নহয় 2000 টকাও পাওঁ, আমি তেতিয়াতো আৰু বহুতেই উপকৃত হওঁ। কিন্তু কথাটো হ'ল কি ছাৰ,
আমি তেনেকুৱাকে ধৰণৰ প্ৰডাক্টটো কৰি বিক্ৰী কৰাৰ কাৰণে মাৰ্কেটটোৰ মেইন প্ৰয়োজন। গতিকে মাৰ্কেটটোতো আপোনালোকে নিশ্চয় আছে, গতিকে এইখিনি আপোনালোকে দিয়া পৰামৰ্শ দিলে আমি আমাৰ ইয়াৰ নাই, আমি চাম মাৰ্কেটটো আমি আপুনি চেণ্ট্ৰেলি আপুনি এটা পৰিসংখ্যা যোগাৰ কৰিব যে হয়। আপোনাৰ 2000 বিঘা মাটিত ডেইলি কিমান থোক কল কাটা যায়, হয় হয় সেইধৰণে পৰিসংখ্যা ল'ব। হয় হয় আৰু খেতিটো বিজ্ঞানসন্মতভাৱে হৈছে নাই হোৱা, হয় হয় বুজি পালে? হয় হয় আৰু সেইটো বস্তু আপুনি অৰ্গেনিক কৰিব লাগিব। মানে অৰ্গেনিক মানে গম পাইছেনে? হয় আপুনি তাত বেছি স্প্ৰে কৰিব নোৱাৰিব। হয় হয় গতিকে অৰ্গেনিক হ'লে তাৰ মূল্যটো বহুত বাঢ়ি যাব। স্প্ৰে হয়। পিছত কৰিব পাৰিব। গম পাইছে? আমাৰ কল্পবৃক্ষৰ যি সাৰ ওলাব সেইটো স্প্ৰে হয়। কৰিব পাৰিব। সেইটো হয় স্প্ৰে মানে কৰিলে ছাৰ আকৌ আৰু তাতে এটা কলবিলাক কথা ডাঙৰ ক'লো ছাৰ, ডাঙৰ হয়। মানে আমি কৰিম। আৰু ছাৰ এটা কথা হয়, আপোনাৰ যে এই যে ক'লে জৈৱিক আমি কৃষি পদ্ধতিৰে কৰিলে কিন্তু আমাৰ ছাৰ ফচলটো কম হয়, মানে উৎপাদনটো কম হয়, প্লাছ আৰু পোক পৰুৱাই বেছি আক্ৰমণ কৰে। সেইটোৰ কাৰণে আমি জৈৱিক ধৰণে খেতিটো কৰিব পৰা নাই। আমি কীটনাশক ব্যৱহাৰ কৰিব লগা হৈছে, মানে ৰাসায়নিক সাৰ বা কিবা এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰিব লগা হৈছে। হয় আৰু কাষ্টমাৰ বিলাকেতো সাধাৰণতে জেনেৰেলি ছাৰ একদম পুৰা ভালটো সেই চিলচিলীয়া যিটো ভাল হয় পৰিষ্কাৰ মাৰ্কেটত সেইবিলাকে বিচাৰে। ধৰক যিটো আপোনাৰ খৰে দাগি কৰে অলপ চলপ, মানে ঔষধ কম পৰিলে, সেইটো কাষ্টমাৰে নিবিচাৰে। নাই, তাৰ কাৰণে আমি আপোনালোকক কৃষি বিশেষজ্ঞৰ লগত কথা পতাই দিম। হয় আপোনাক ক'ব কেনেকে আপুনি অৰ্গেনিক কৰিব লাগিব জৈৱিক পদ্ধতিৰে, হয় কেনেকে তাত আপোনাৰ ফচলো বাঢ়িব। এনেকুৱা নহয় যে জৈৱিক কৰিলে ফচল নাবাঢ়ে, নিশ্চয় বাঢ়িব। সেইটো উপায় আপোনালোকক দিয়া যাব। আৰু কলটো কিন্তু ডাঙৰ আপোনালোকে ছাৰ বোধ কৰোঁ এইটো হেৰি আমাৰ কৃষ্ণদাই বোধহয় চাগে এখেতসকলৰ লগত কথা পাতিছিলে চাগে হয় এই ক্ষেত্ৰত ৰব হয় কৃষ্ণদাই চাগে কথা পাতিছিলে হয় এইটো হয় ক্ষেত্ৰত কিষাণ হয় খণ্ডৰ। কৃষ্ণৰ হয় পৰা আহিছিল ছাৰ আমাৰ ইয়াতে অঁ আহি তেখেতে অলপমান হেৰি কৰিছে, আমি জৈৱিক অৰ্গেনিক পৰামৰ্শ ধৰণে আগবঢ়াইছিলে। কৰিব পাৰো সেই বিষয়ে আমি এটা ট্ৰেইনিং দিয়াৰ কথাও মানে আলোচনা কৰিছো ইতিমধ্যে। হয় হয়। আৰু এটা হয় কথা, মই এই ভিডিঅ'টো আপোনালোকলৈ পঠাইছোঁ। ভিডিঅ'টো চাব এইটো কাৰণে যে তাত কল থকা লাগি থাকোঁতে এটা পলিথিন কাভাৰ দিছে, দেখিছেনে? হয় কাভাৰটো হয় কিন্তু গোটেই থোকটো পলিথিনৰ ভিতৰত সোমাই থকা নাই, জাষ্ট ওপৰত হয় এটা কভাৰ দিছে। এই কভাৰটোত পাৰফৰেশ্যন অ আছে, ফুটা ফুটা আছে। এই যে মই যে হয় ভিডিঅ'টো দেখুৱাইছিলোঁ আপোনালোকলৈ পঠাইছোঁ মই গ্ৰুপত, সেই ভিডিঅ'টো চাব। হয় তাত হয় যেনেকৈ কভাৰ দিছে, এই কভাৰটো দিলে কলবিলাকত আমাৰ যে ক'লা ক'লা যে বাকলিটোৰ ওপৰত দাগ হয়, এই দাগটো হয় বোলে হয় নহয়। এই দাগটো হুম। নহ'বৰ কাৰণে সেই কভাৰটো দিয়ে। আৰু কল হয় থকাই কিন্তু বতাহ পাই থাকে, এটা ছাইডে খোলা থাকে, বাহিৰ ছাইডৰ পৰা অ সি কভাৰ আপ হৈ থাকে। এই চৰাই তৰাই অ ইত্যাদিয়ে পায়খানা কৰা, কিবা কৰা ইত্যাদি বহুত কাৰণত তাৰমানে দাগটো হয়, বা পোক পৰুৱা পৰা। এইটো দাগটো তেতিয়া নহয় বুলি কৈছে। সেই পলিথিনটোত অ ফুটা ফুটা থাকে। সেই পলিথিনটো আমি বান্ধিলে হেৰি নহ'ব বোধ কৰোঁ। মই কৃষি বিশেষজ্ঞৰ লগত সুধিম আৰু আপোনালোকক এই বিষয়ে আপোনালোকক জনাম গোটেই হয় কথাখিনি। হয় আৰু এটা আমি ব্যৱস্থা হয় আজিৰ পৰা কৰিছোঁ, আপোনালোকে জানি ভাল পাব। আজি আমাৰ যি এই মিটিং হৈছে, এই মিটিংখনৰ সবিশেষ আমি কোনেনো কি পাতিলোঁ এইখিনি আপোনালোকে আধা ঘণ্টাৰ পিছত জানিবলৈ পাব। আমি কোনে কি কথা পাতিছিলোঁ এইটো আপোনালোকক হয় আকৌ ঘূৰাই পেলাই জনোৱাৰ ব্যৱস্থা এটা আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। মানে হয় আমি ক্ৰমান্বয়ে এই ডিজিটেল হৈ গৈ থাকিলে, যিহেতু আমি মুখামুখি হ'ব পৰা নাই, দূৰৰ পৰা কথা পাতি আছোঁ, গতিকে আমাৰ কথাবিলাক যাতে পুনৰ আমিনো কি পাতিছিলোঁ, আপুনিয়ে মোক হয় কিবা ভুলকৈ সুধিলে নেকি, যে নাথে কিবা ভুলকৈ ভাবিলে নেকি, নে ডক্টৰ বৰাই কিবা ভুলকৈ ক'লে নেকি, এই কথাবিলাক আমি আকৌ পৰ্যালোচনা কৰাৰ এটা স্ক'প দিম। আপোনালোকক এটা ভিডিঅ' পঠাই দিম। এই মিটিংখনত আমি কোনে কি ক'লোঁ কি নক'লোঁ এই গোটেই কথাখিনি আজিৰ পৰা পাব। আমি হয় আজি আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ, কিয়নো হয় 6টালৈ 15 মিনিট আছে। 6 বজাত ডক্টৰ বৰা এটা এই ৱেষ্ট মেনেজমেণ্টৰ ওপৰত লাইভত আহিব, আৰু ময়ো 7 হয় বজাত এখন গুৱাহাটীৰ পৰা কিবা বৈঠক আছে, সেই বৈঠকত হয় অংশগ্ৰহণ কৰিব লাগিব। গতিকে আজিলৈ আমি ইমানতে সামৰিছোঁ। হয় হয়নে বাৰু? এনেই নমস্কাৰ লগ পাম আৰু নমস্কাৰ ছাৰ। এনেধৰণে কথা পাতিম, আৰু লকডাউন নোখোলালেও এনেধৰণে কথা পাতিম আমি। হয় হয়, নিশ্চয় নিশ্চয় নিশ্চয়। হয় ছাৰ নমস্কাৰ। হয়, নমস্কাৰ। হয় নমস্কাৰ ছাৰ। সামৰিছোঁ। নমস্কাৰ।